শ্ৰদ্ধাৰ আমাৰ অসমৰ সংখ্যালঘু সমাজ কিছুমান কথা আপোনালোকে বুজিব লাগিব, বুজিব চেষ্টা কৰিব লাগিব, অনুভৱ কৰিব লাগিব। যেতিয়ালৈকে আপোনালোকে নকৰিব তেতিয়ালৈকে আমাৰ সমাজে কেতিয়াও সন্মান ঘূৰাই নাপায়। আজি গোটেই পৃথিৱীয়ে থু পেলাই আছে আমাৰ ওপৰত, আমাক ঘৃণাৰ চকুৰে চাই আছে, আমাৰ ধৰ্মক বা আমাৰ কোৰাণক তেওঁলোকে আজি প্ৰশ্ন কৰি আছে। যিটো পৰিৱেশ সৃষ্টি হৈছে গোটেই পৃথিৱীতে আপোনালোকে দেখি আছে। এতিয়াও যদি আপোনালোকে বুজিব চেষ্টা নকৰে বা কথাখিনি অনুভৱ কৰিব চেষ্টা নকৰে তেতিয়াহলে আৰু কোনেও আমাক আৰু আমাৰ মৰ্যাদা ঘূৰাই দিব নোৱাৰিব। আজি যে কোৰাণখন লৈ পেলাই কোৰাণৰ ওপৰত প্ৰশ্ন উঠিছে যে কোৰাণে এই কৰ্মবিলাক কৰাই আছে বা কোৰাণৰ কাৰণে হৈ আছে, এয়া কি আমাৰ কাৰণে লজ্জাৰ বিষয় নহয়? আপোনালোকে কওক, এয়া কি লজ্জাৰ বিষয় নহয়? অসমত 8জনকৈ সন্ত্ৰাসবাদীক সমৰ্থন কৰা 8জন ব্যক্তি ধৰা পৰিছে। অলপ আগতে এটা বাতৰি পাইছো, এটা পোষ্ট পাইছো, 8জন মুছলিম ব্যক্তি ধৰা পৰিছে। সন্ত্ৰাসবাদীসকলক ছাপোৰ্ট কৰি তেওঁলোকে সামাজিক মাধ্যমত কমেণ্ট কৰিছে। কমেণ্ট কৰাৰ পাছত অসম পুলিচে তেওঁলোকক কৰায়ত্ব কৰিছে। মোহাম্মদ জাৰিফ আলী, আমিনুল ইছলাম বিধায়ক, মোহাম্মদ জাবিৰ, ঠিক আছে, আপোনাৰ জাভেদ মজুমদাৰ, একে বাহাউদ্দিন চৌধুৰী, মাজাহাৰ মিয়া, এজন মোল্লা কেতাপৰ হয় পুৰা, মোহাম্মদ সাহিল আলী, এই যে ব্যক্তিসকলক পোৱা গৈছে, এয়া কি লাজৰ বিষয় নহয়? এতিয়াও কি আমাৰ সংখ্যালঘু সমাজে কথাবোৰ বুজিব চেষ্টা নকৰিব নেকি? মই যে ইমান চেষ্টা কৰি আছো আপোনালোকক বুজাবলে, আপোনালোক শিক্ষিত হয়, সভ্য হয়, যোগ্য হয়, আপোনালোকৰ এটা নিজা বিবেক বিবেচনা আছে, তাৰ পিছতো যদি আমি কথাখিনি অনুভৱ কৰিব চেষ্টা নকৰো সেয়া কিন্তু আমাৰ কাৰণে লজ্জাৰ বিষয় হ'ব। আজি কিছুমান কথা মই আপোনালোকক কম, সেইখিনি আপোনালোকে নিজে ভাবি চাব। যদি ভাল লাগে আপোনালোকে সেইখিনি নিজৰ নিজৰ সমাজত এপ্লাই কৰিব চেষ্টা কৰক, নিজৰ জীৱনত এপ্লাই কৰিব চেষ্টা কৰক। আৰু যদি মন ভাল নালাগে তেতিয়াহলে এনেকুৱা এটা লজ্জিত মানে আপোনাৰ পৰিৱেশত লজ্জা লৈ পেলাই, অপমান লৈ পেলাই বাকী জীৱন জীয়াই থাকিবলৈ কাৰণে আপোনালোকেও প্ৰস্তুত থাকক, ময়ো প্ৰস্তুত থাকিব লাগিব। লাইটে প্ৰব্লেম কৰি আছে ইয়াতে অলপ। মোৰ কথাখিনি বুজিছেনে আপোনালোকে? আমাৰ ইয়াতে বিজুলীৰ অলপ প্ৰব্লেম হৈছে, বৰষুণ হৈছেতো খুব, কানেকশ্যন কৰবাত অলপ ঢিলা হৈছে চাগে। মই কি কৈ আছো আপোনালোকে বুজিছেনে? যদিহে আমি নিজকে সলনি নকৰো তেতিয়াহলে আমি আমাৰ লজ্জা লৈ, আমি আমাৰ এই অপমান লৈ পেলাই সদায় আমি অপমানিত হৈ থাকিব লাগিব। তাৰ বাবে আপোনালোকেও প্ৰস্তুত থাকক, ময়ো প্ৰস্তুত থাকিব লাগিব, কাৰণ উপায় নাই। এতিয়া মই অকলেতো আৰু সমাজখনক মই এটা দিশত গতি কৰাব নোৱাৰো। সেয়েহে মই অসমৰ শ্ৰদ্ধাৰ সংখ্যালঘু সমাজক কথাখিনি কব বিচাৰি আছো। সেইদিনাখনো মই কথাখিনি কৈছিলো আপোনালোকক, সন্ত্ৰাসবাদ সৃষ্টি কৰ পৰা হৈছে? সন্ত্ৰাসবাদ এয়া হৈছে মোল্লাৰ আৱিষ্কাৰ। 1400 বছৰৰ পৰাই এই বস্তুটো চলি আহিছে। হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে যিবোৰ কথা কৈ গৈছিলে সেই কথাবিলাকৰ ভুল মিনিং উলিয়াই লৈছে মোল্লাই। ভুল মিনিং উলিয়াই পেলাই এই সন্ত্ৰাসবাদটো তেওঁলোকে সৃষ্টি কৰি থৈ গ'ল পৃথিৱীত। কোৰাণৰ ভুল মিনিংখিনি তেওঁলোকে উলিয়াই থৈ গ'ল। আৰু সেই 1400 বছৰ আগৰে পৰা কোৰাণৰ ব্যাখ্যাবোৰ, সেই পুৰণি ব্যাখ্যাবোৰ, সেইবোৰে লৈ পেলাই আমি আজি তাৰিখলৈকে চলি থাকিলো। অসমৰ মোল্লাসকলে যিটো ব্যাখ্যা তেওঁলোকে কৰিছে, অসমত 2-এজন মোল্লাই কৰিছে, চাব তাতো সেইবোৰো ভুল ব্যাখ্যা হয়। আজি আমাৰ অসমত যিমান ব্যাখ্যা আছে মাৰ্কেটত চব ভুল হয়, এটাও শুদ্ধ ব্যাখ্যা নাই কোৰাণৰ। এতিয়া আপোনালোকে কব অকল তোমাৰটোৱে শুদ্ধ নেকি? মই সেইটোতো নকওঁ অকল মোৰটোৱে শুদ্ধ, কিন্তু মই যিখিনি কথা কৈ আছো সেইখিনি শুদ্ধ হয়। মই কোনো ব্যাখ্যা এতিয়ালৈকে কৰা নাই। দৰকাৰ পৰিলে মই 2 মাহতে কোৰাণৰ এটা অনুবাদ মই কৰি দিম। যেতিয়া দৰকাৰ মই অনুভৱ মই কৰিম যে এটা কৰিবলগীয়া আছে, কৰিম মই, তেতিয়া 2 মাহো নালাগে মোৰ অনুবাদ কৰিবলৈ কাৰণে। কিন্তু এতিয়া তাৰ আগত মই আপোনালোকক অনুভৱ কৰাব বিচাৰি আছো, আপোনালোকে আগতে বুজক যে বৰ্তমান মাৰ্কেটত যিমান ব্যাখ্যা আছে চব ভুল হয়। সব ব্যাখ্যাই ভুল হয়। অসমত যিমান অসমীয়া ব্যাখ্যা আছে চব ভুল হয়। মই শ্ৰদ্ধাৰ সংখ্যালঘু সমাজক কম, সেই সকলো ব্যাখ্যা আপোনালোকে ত্যাগ কৰক। ত্যাগ কৰক, নহলে আপোনালোকৰ ল'ৰা ছোৱালীও সেইবোৰ ব্যাখ্যা পঢ়ি অহাকাইলৈ হয়তো উগ্ৰবাদী ৰূপ ধাৰণ কৰিব পাৰে।
উগ্ৰবাদ মোল্লাৰ আৱিষ্কাৰ হয়, মোল্লাৰ ব্যাখ্যাৰ আৱিষ্কাৰ হয়, কোৰাণৰ আৱিষ্কাৰ নহয়। কোৰাণ আৰু ব্যাখ্যা দুটাৰ মাজত পাৰ্থক্য আছে, আপোনালোকে জানে। কোৰাণ কাক কয়, ব্যাখ্যা কাক কয়। এতিয়া আমাৰ বেছিভাগৰে হাতত ব্যাখ্যাখনহে আছে। ব্যাখ্যা নহলে আমি, অনুবাদ নহলে কোৰাণ বুজি নাপাওঁ। কিন্তু কোৰাণৰ ব্যাখ্যাখিনি ভুল হয়, কোৰাণ ভুল নহয়। এই কথাটো আপোনালোকে লক্ষ্য ৰাখিব। কোৰাণ ভুল নহয়, কোৰাণৰ ব্যাখ্যা ভুল। আৰু আজিৰ তাৰিখত আমাৰ অসমত যিমান কোৰাণৰ ব্যাখ্যা আপোনাৰ আছে মাৰ্কেটত, চব ভুল ব্যাখ্যা হয়। ইয়াতে কোনো সন্দেহ নাই, মই প্ৰমাণ কৰি দিম ভুল হয়। আৰু সেই ব্যাখ্যাবোৰৰ মাজতে উগ্ৰবাদ লুকাই আছে, তাতে লুকাই আছে আপোনাৰ এই সন্ত্ৰাসবাদটো। সেয়েহে মই অনুৰোধ জনাম, সেইবোৰ ব্যাখ্যা আপোনালোকে আৰু কেতিয়াও ক্ৰয় নকৰিব, কেতিয়াও কোনো নিজৰ ঘৰত সেইবোৰ নিজৰ ল'ৰা ছোৱালীক তেনে ব্যাখ্যা পঢ়িব নিদিব। এইটো মোৰ আপোনালোকৰ ওচৰত এটা বিনম্ৰ অনুৰোধ হয়। আপোনালোকে যদি এই অনুৰোধ ৰক্ষা কৰে, আপোনালোকৰ ল'ৰা ছোৱালী অনাগত দিনত কেতিয়াও কি নহয়, উগ্ৰবাদলৈ আপোনালোকৰ ল'ৰা ছোৱালী আগবাঢ়ি নাযায়। দ্বিতীয়টো মোৰ অনুৰোধ আপোনালোকৰ ওচৰত, পাকিস্তানী বাংলাদেশী যিমান ভাষণ আপোনালোকে শুনে, সেইবোৰ শুনা এৰি দিয়ক। পাকিস্তানী বাংলাদেশী মোল্লাৰ ভাষণ এৰক আপোনালোকে। সেইবোৰ ভিডিঅ' আপোনালোকে এভইড কৰক। যদিহে পাকিস্তানী বাংলাদেশী ভিডিঅ'বোৰ আপোনালোকে এভইড নকৰে, তেতিয়াহ'লে কিন্তু আপোনাৰ মন মগজু জেহাদী মন মগজু হৈ যাব, আৰু লগতে আপোনাৰ পৰিয়ালৰ ল'ৰা ছোৱালীৰ মন মগজু জেহাদী মন মগজুলে ৰূপান্তৰ হৈ যাব। এইটো কিন্তু আপোনালোকে মানক। এইটো মোৰ দ্বিতীয় এটা অনুৰোধ আপোনালোকৰ ওচৰত। আৰু তৃতীয়টো অনুৰোধ, ভাৰতত থকা এক অসুৰ জাকিৰ নায়কৰ ভাষণ আপোনালোকে শুনা বন্ধ কৰক। ইণ্ডিয়ান মোল্লাৰ ভিতৰত জাকিৰ নায়ক আছে আমাৰ, ঠিক আছে। এই আছাদুদ্দিন ওৱেইচি আছে, এতিয়া উপায়হীন হৈ পেলাই, ইয়াৰতো এতিয়া কৰিবলগীয়া একো নাই। এতিয়া নাটক কিছুমান কৰি আছে মানুহক লৈ পেলাই, যে কলা কাপোৰ বান্ধি বান্ধি নামাজ পঢ়িবলৈ ঠিক আছে, দুৱা কৰ, এইবোৰ নাটক কৰি আছে। এইবোৰ আগতে কৰিব লাগিছিলে। এতিয়া মানুহ মৰি যোৱাৰ পিছত কলা কাপোৰ পিন্ধিলে কি লাভটো হল? সেই মানুহখিনিৰটো প্ৰাণটো ঘূৰি নাহে। তুমি কলা কাপোৰ পিন্ধা, ৰঙা কাপোৰ পিন্ধা, ঘেণ্টাডাল হব। এই কোৰাণৰ ভুল ব্যাখ্যাখিনি যেতিয়ালৈকে আমি সলনি নকৰিম, তেতিয়ালৈকে কলা কাপোৰ পিন্ধি, ৰঙা কাপোৰ পিন্ধি পেলাই নামাজ পঢ়িলে কান্দিলে কি লাভ আছে? কি লাভ আছে? অসমত বহুত মছজিদত দেখা গৈছে কান্দা কাটি কৰি আছে। কি লাভ আছে কান্দা কাটি কৰি? এইবোৰ নাটক হয় কান্দা কাটাৰ। এইবোৰ কান্দি পেলাই নাটক কৰি দেখুওৱা হৈছে একমাত্ৰ, যে আমি ভাৰতৰ লগত আছো, আমি পাকিস্তানৰ লগত নাই। এইবোৰ নাটক কৰা হৈ আছে, কাৰণ মুখ্যমন্ত্ৰীয়ে অলৰেডি 8 জনক কৰায়ত্ব কৰিছে, পুলিচে ধৰিছে। এতিয়াতো উপায় নাই, এতিয়াতো নিজৰ কিবা এটা প্ৰতিক্ৰিয়া দেখাব লাগিব ভাৰতৰ পক্ষত। নিজৰ প্ৰতিক্ৰিয়া দেখাবলৈ গৈ পেলাই কান্দা কাটিৰ নাটক কৰিছে এইবোৰ। যদি অন্তৰেৰে কান্দিছে, তেতিয়াহ'লে সেই কোৰাণৰ যিবোৰ আপোনাৰ উগ্ৰবাদী ব্যাখ্যা আছে, এই ব্যাখ্যাবোৰ জ্বলাইছেনে আজিৰ তাৰিখত কোনোবাই? বা সেই ব্যাখ্যাবিলাকৰ বিৰোধিতা কোনোবাই কৰিছেনে? কোনেও নাই কৰা। যৰ পৰা উগ্ৰবাদ জন্ম লৈছে, যিটো কাৰণত উগ্ৰবাদ জন্ম লৈছে, যিটো কাৰণত আজি কাশ্মীৰত আমাৰ মানুহে প্ৰাণ হেৰুৱালে, আমাৰ বুকুত তেওঁলোকে থিয় হৈ আমাক গুলিয়াবলৈ কাৰণে সাহস কৰিলে, ইমান তেওঁলোকৰ সাহস যিটো কাৰণে হৈছে, সেই কাৰণটোক জানো আমি এবাৰ ভাবি চাইছিলো কোনোবাই? আমি জানো ভাবি চাইছিলো? আমাৰ আৰম্ভ হৈ গল এক নাটক। এতিয়া দুৱা কৰি পেলাই নাটক কৰিম আমি কৰবাত। এইটো নাটক এইটো কাৰণে মই কৈছো, যদি অন্তৰেৰে দুৱা কৰি আছে আপোনালোকে, তেতিয়াহ'লে কি কৰিব লাগে? তেতিয়াহ'লে আমাৰ কোৰাণৰ সেই আপোনাৰ যিখিনি জিহাদী ব্যাখ্যা আছে, সেইখিনি আমি আগতে সেইখিনি বিৰোধিতা কৰিব লাগিব। মই তেতিয়া মানিম যে হয় আপুনি অন্তৰেৰে কান্দিছে। সেই জিহাদী ব্যাখ্যাখিনি তাতে থাকি গ'ল, যেনেকে আছে তেনেকেই থাকি গ'ল। আৰু আমি কান্দিলে এইটো নাটক নহব নেকি? আপোনালোকেই মোক কওকচোন, এইটো কি হব তেতিয়াহ'লে? আগতে আমাৰ ভুলখিনি শুধৰাব লাগিব, তাৰ পিছত আমি কান্দিব লাগিব। আমি আমাৰ ভুলখিনি জাগাতে ৰাখি কান্দি আছো। এতিয়া আপোনাৰ গাত যদি মল লাগিছে, মূত্ৰ লাগিছে, আপোনাৰ গাত যদি অপবিত্ৰ কিবা পদাৰ্থ লাগিছে, আপুনি সেইটো নোধোৱাকৈ যদি আপুনি কাপোৰখন ওপৰত পিন্ধি থাকে, তেতিয়াতো আপোনাক পবিত্ৰ বুলি আমি ক'ব নোৱাৰো। আপুনি পবিত্ৰ কেতিয়া হ'ব? যেতিয়া আপুনি আপোনাৰ দেহাটো পবিত্ৰকে ভালকে ধুই ল'ব, তাৰপিছত পবিত্ৰ কাপোৰ পিন্ধিব। আপুনি যিমানেই ওপৰত কাপোৰ নিপিন্ধক কিয়নো, ভিতৰত আমাৰ কি লাগি আছে? মল মূত্ৰ লাগি আছে গাত, দেহাত, বা অপবিত্ৰ লাগি আছে। কথা হৈছে, আপোনালোকৰ ওচৰত মোৰ অনুৰোধ, সৰ্বপ্ৰথম আপোনালোকক মই অনুৰোধ জনাইছো, যিমান কোৰাণৰ ব্যাখ্যা আছে বৰ্তমান অসমত, আপোনালোকে সেই ব্যাখ্যাবোৰ কেতিয়াও নপঢ়িব, ক্ৰয় নকৰিব। অসমৰ যিমান মোল্লাই কৰিছে চব ভুল কৰিছে। দ্বিতীয়টো অনুৰোধ আপোনালোকৰ ওচৰত মোৰ, পাকিস্তান বাংলাদেশৰ মোল্লাবিলাকৰ ভাষণ আপোনালোকে নুশুনিব, কেতিয়াও নুশুনিব। আপোনালোকে নিজৰ ল'ৰা ছোৱালীকো শুনিব নিদিব। লাগিলে জুবিন গাৰ্গৰ গান শুনিব দিয়ক, লাগিলে কুমাৰ চানুৰ গান শুনিব দিয়ক, লাগিলে শ্বাহৰুখ খানৰ চিনেমা চাবলৈ দিয়ক, তথাপিও পাকিস্তান বাংলাদেশী মোল্লাবিলাকৰ ভাষণ শুনিব নিদিব নিজৰ ল'ৰা ছোৱালীক।
পাকিস্তান আৰু বাংলাদেশৰ মুল্লাবিলাকৰ ভাষণ শুনিলে আপোনাৰ কিমান যে পাপ হ'ব তাৰ কোনো সীমা নাই নিজৰ ল'ৰা ছোৱালী নিজৰ বংশৰ পৰিয়াল আপোনালোকৰ জেহাদী উগ্ৰবাদী বনি যাব যদি পাকিস্তান বাংলাদেশীৰ ভাষণ শুনে লাগিলে তেওঁলোকক ডান্স চাবলৈ দিয়ক লাগিলে সিনেমা চাবলৈ দিয়ক গান গাবলৈ দিয়ক তথাপিও পাকিস্তান বাংলাদেশী মুল্লাবিলাকৰ ভাষণ আপোনালোকে শুনিব নিদিব নিজৰ ল'ৰা ছোৱালীক আপুনিও নুশুনিব এটো মোৰ দ্বিতীয়টো অনুৰোধ আৰু তৃতীয়টো অনুৰোধ হৈছে ভাৰতবৰ্ষৰ কিছুমান মুল্লাৰ ভাষণ আপোনালোকে নুশুনিব যেনে জাকিৰ নায়কৰ ভাষণ আপোনালোকে নুশুনিব জাকিৰ নায়কক এনেই খেদাই দিয়া নাই উগ্ৰবাদী হয় কেইদিনমান আগত জাকিৰ নায়ক গৈছিলে পাকিস্তান এই জাকিৰ নায়কৰ সমৰ্থনত যি সকলে কমেন্ট কৰিব সেই সকলোকে অসম চৰকাৰে কৰায়ত্ব কৰিব লাগে বুলি মই এটা অনুৰোধ জনাম অসম চৰকাৰক অসম পুলিচক জাকিৰ নায়কক জুনেই পৰীক্ষভাৱে বা প্ৰত্যক্ষভাৱে জুনেই কৰিব জাকিৰ নায়কক আপোনাৰ সমৰ্থন সেই প্ৰতিজন ব্যক্তিয়ে আপোনাৰ পাকিস্তানী সমৰ্থক হ'ব লাগিব কাৰণ জাকিৰ নায়ক পাকিস্তানী হয় পাকিস্তানী মনমগজুৰ হয় জাকিৰ নায়ক আপোনালোকে দেখিছে জাকিৰ নায়কে কতো জায়গা নাই পোৱা জাকিৰ নায়কে জায়গা পায় মাত্ৰ বাংলাদেশ আৰু পাকিস্তানত কাৰণ বাংলাদেশ আৰু পাকিস্তানো হৈছে জাকিৰ নায়কৰ কাৰণে বৰ্তমান লুকাই ফুৰাৰ জায়গা আৰু মালয়েছিয়াৰ দৰে এটা জায়গা যত ধৰ্মৰ নামত কোনো একো নাইকিয়া উদ্ভণ্ডালি চলি আছে গোটেই পৃথিৱীৰ উদ্ভণ্ডালি যিমান আছে মালয়েছিয়াত হয় মালয়েছিয়া উদ্ভণ্ডালি নম্বৰ 1 হয় পৃথিৱীত আজি তাৰিখত গতিকে এনেকুৱা উদ্ভণ্ডালি পৰিপূৰ্ণ এটা জায়গাত গৈ পেলাই জাকিৰ নায়কে জায়গা বনাই লৈছে গতিকে শ্ৰদ্ধাৰ ৰাইজ মোৰ তৃতীয়টো অনুৰোধ আপোনালোকে জাকিৰ নায়কৰ ভাষণ নুশুনিব নিজৰ ল'ৰা ছোৱালীকো শুনিব নিদিব আপোনালোকে এইখিনি কাম কৰক আমাৰ সংখ্যালঘু সমাজ লাহে লাহে উদ্ধাৰৰ ফালে আহিব অকল জাকিৰ নায়কে নহয় জাকিৰ নায়কৰ দৰে আৰু বহু ব্যক্তি আমাৰ ভাৰতত আছে যেনেকৈ আছাদুদ্দিন ওৱেইচি হয় ওৱেইচিৰ কান্দোন ওৱেইচিৰ দুখ এইবোৰ সব নাটক হয় এইবোৰ সব নাটক হয় ওৱেইচিৰ সব নাটক কাৰণ তেওঁলোকে ভিতৰে ভিতৰে তেওঁলোক কৰবাত সন্তুষ্ট হৈ আছে পাকিস্তানৰ লগত নহলে এই কলংকিত ব্যাখ্যাসমূহৰ ওপৰত মই আজিৰলৈকে নুশুনিলো ভাৰতবৰ্ষত কোনোবা এজন মুল্লায়ো আৱাজ উঠাইছে যে কলংকিত ব্যাখ্যাসমূহ আমি কি কৰিব লাগে শুধৰণি কৰিব লাগে কোনো মুল্লাক মই শুনা নাইকিয়া আপোনালোকক আৰু এটা কথা কওঁ আপোনালোকে লক্ষ্য কৰক চাওক সামাজিক মাধ্যমত এতিয়া অসমৰ মুল্লা সব নীৰৱ হৈ আছে কিয় এতিয়া মুল্লা সুল্লাবিলাকৰ ভিডিঅ' কম পোৱা যায় কেইদিনমানৰ পৰা কিয় জানেনে কাৰণ তেওঁলোক এতিয়া বিপদত পৰিছে এতিয়া যদি ভাৰত চৰকাৰক লগ দিয়ে মুকলিয়াকৈ তেওঁলোকৰ ভক্ত যিসকল আছে পাকিস্তানী ভক্ত এইটো আৰু তেতিয়া চান্দা কালেকশ্যন নিদিয়ে আৰু কাৰণ পাকিস্তানী ভক্তক তলে তলে কৈ থৈছে কথাবোৰ হেতু হিচাপে চান্দা লৈ আছে এতিয়াতো মুকলিয়াকৈ আৰু কবও নোৱাৰে কথাখিনি পাকিস্তানকো লগ দিব নোৱাৰে ভাৰতকো লগ দিব নোৱাৰে সেইকাৰণে মুল্লা নীৰৱ হৈ আছে এতিয়া মনে মনে আছে আপোনালোকে লক্ষ্য কৰিছেনে নহলে ইহঁতি কৰবাত গলে ভিডিঅ' বনায় কিবা এটা ভাষণ দিলে ভিডিঅ' বনায় ইমান এটা দুখৰ বিষয় আজি ভাৰতবৰ্ষত কিন্তু মুল্লাবিলাক নীৰৱ হৈ আছে আজি মুল্লাবিলাকে কিয় ওলাই নাহিলে কিয় অসমৰ মুল্লা ক'ত গ'ল এতিয়া মোৰ কথা বুজি পাইছেনে শ্ৰদ্ধা ৰাইজ ক'ত গ'ল এতিয়া মুল্লাবিলাক মধুমুল্লা ক'ত গ'ল এতিয়া মধুমুল্লাই ভাষণ নিদিয়ে আৰু বুজি পাইছেনে মধুমুল্লাৰ লগত টেম্পু মুল্লা আৰু কত ধৰণৰ মুল্লা যে অসমত আছিলে কলা বগা নীলা হালধীয়া সাদা মুল্লা বিৰি মুল্লা এই মুল্লাবিলাক ক'ত গ'ল এই গোটেই সাদা বিৰি মুল্লা গাহৰি মডেল মুল্লা এইবোৰ ক'ত গ'ল এতিয়া এইবোৰ সব মডেল মই বনোৱা হয় বুজিছেনে এই মুল্লা মডেলবিলাক ক'ত গ'ল এতিয়াতো ইহঁতিটো ওলাই পেলাই কোনো ধৰণৰ আলোচনা কৰিবৰ কাৰণে তেওঁলোকৰ সাহস নাই কাৰণ তেওঁলোকৰ ভক্তসকলক তেওঁলোকে এইবোৰ উগ্ৰবাদী শিক্ষা দি থৈছিলে যে লা ইলাহা ইল্লাল্লাহ পঢ়িব লাগিব লা ইলাহা ইল্লাল্লাহ নপঢ়িলে সেইজন মানুহেই নহয় সেইজন মানুহক মাৰি পেলালেও কোনো প্ৰব্লেম নাই সুবিধা পালে মাৰি পেলাব লাগে তেনেকুৱা শিক্ষা দিছে কৰবাত নহয় কৰবাত মুল্লাবিলাকে সেইটো কাৰণেতো মুল্লাবিলাক এটা নীৰৱ হৈ আছে আৰু এটা মুল্লা ধৰা পৰিয়ে গ'ল গুড জব বুলি কৈ পেলাই মুল্লা এটা ধৰা পৰি গ'ল সেইটো মুল্লা হয় পুৰা তাৰ টুপি চুপি পিন্ধা আছে এইটো নিউজ আপোনালোকে পাইছে চাগে টাইম 8ত পাইছে চাগে ময়ো পাইছো এটা এটা মুল্লা হয় গুড জব বুলি কয় পাকিস্তানে যে পাকিস্তানী আতংকবাদী আমাৰ মানুহক হত্যা কৰিলে গুড জব বুলি কয় বুজি পাইছেনে গতিকে ধৰা পৰিলে এই মুল্লাসকল এতিয়া কথাটো হ'ল শ্ৰদ্ধাৰ ৰাইজ
এওঁলোকেতো কাণ্ডবোৰ কৰি আছে, মই অনুভৱ কৰি আছো, আৰু মোৰ লগতে বহু যোগ্য মুছলমানে অনুভৱ কৰি আছে। যিসকলে অনুভৱ কৰা নাই, মই তেওঁলোকৰ লগত আলোচনাটো কৰিব বিচাৰি আছো। আপোনালোকে বিচাৰে কি? আপোনালোকে নিজে পঢ়কচোন কোৰাণখন নিজে পঢ়ক। আপোনালোকে পঢ়ি পেলাই তাৰ এই কলংকিত ব্যাখ্যাবোৰ নিজে পঢ়ক। সেয়া কলংকিত ব্যাখ্যা হয় নে নহয়? আজি সত্যৰঞ্জন বৰা ডাঙৰীয়াই আজি তেখেতে এটা সংবাদ মেল দিছিলে, তাতে তেখেতে প্ৰশ্ন উত্থাপন কৰিছে কথাখিনি। কোৰাণক লৈ পেলাই তেখেতে কৈছে যে কোৰাণখন অসমত বেন কৰি দিব লাগে। যদিহে কোৰাণত এই কলংকিত কথাবোৰ আছে, কোৰাণে যদি সন্ত্ৰাসবাদৰ জন্ম দিছে, কোৰাণ বেন কৰিব লাগে, আৰু নহলে কোৰাণৰ সেই ব্যাখ্যাসমূহ জ্বলাই দিব লাগে, আৰু নহলে শুদ্ধ কোৰাণ কি লাগে আমাক? শুদ্ধ কোৰাণখন তেওঁলোকে বিচাৰি আছে। এতিয়া মই শুদ্ধ কোৰাণখন তেওঁলোকৰ আগততো মই দাঙি ধৰিয়ে আছো, কিন্তু মোক লগ নিদিয়াৰ কাৰণে, আমাৰ সংখ্যালঘু সমাজে মোক লগ নিদিয়াৰ কাৰণে এটা কথাটো প্ৰমাণ হৈ গৈছে যে যিখিনি কথা মই কৈছো সেইখিনি কথাত সংখ্যালঘু সমাজ মোৰ লগত একমত নাই। আৰু যদি মোৰ লগত একমত নাই, তেতিয়াহ'লে সংখ্যালঘু সমাজ মোল্লাৰ লগত আছে। যদি সংখ্যালঘু সমাজ মোল্লাৰ লগত আছে, তেতিয়াহ'লে সেই মোল্লাৰ ব্যাখ্যাসমূহ সেইখিনিৰ ওপৰত সংখ্যালঘু সমাজে বিশ্বাস কৰিছে তাৰমানে। আৰু সেই মোল্লাৰ ব্যাখ্যাত কি লিখা আছে? যিসকলে আল্লাহক বিশ্বাস নকৰিব, লা ইলাহা নপঢ়িব, তেওঁলোকক মাৰিব লাগে। কাতিলুল লাযিনা লা ইউমিনুনা বিল্লাহি, স্পষ্ট লিখা আছে এয়া। কাতিলুল লাযিনা লা ইউমিনুনা বিল্লাহি, স্পষ্ট লিখা আছে এয়া। এইটো স্পষ্ট লিখা আছে। সংখ্যালঘু সমাজে এই কথাখিনি এতিয়া মুকলিয়াকে কওক। স্পষ্ট লিখা আছে। সূরা নম্বৰ 9 আয়াত নম্বৰ 29। সূরা নম্বৰ 9 আয়াত নম্বৰ 29। সূরা নম্বৰ 9 মনত ৰাখিব। সূরা নম্বৰ 9 নম্বৰ সূরা আয়াত নম্বৰ 29 আপোনালোকে পঢ়িব। কাতিলুল লাযিনা লা ইউমিনুনা বিল্লাহি ওয়ালা বিল ইয়াউমিল আখির ওয়ালা ইউহাররিমুনা মা হারামাল্লাহ ওয়া রাসূলুহু ওয়ালা ইয়াদিনুনা দীনাল হক। স্পষ্ট লিখা আছে দেই। এতিয়া প্ৰশ্নটো হৈছে, অসমৰ সংখ্যালঘু সমাজ কাৰ লগত আছে? মুস্তাফা কামাল আজহাৰীৰ লগত নে মুল্লাসকলৰ লগত? যদি মুল্লাসকলৰ লগত আছে আপোনালোক, তেতিয়াহ'লে মুল্লাসকলৰ ব্যাখ্যা মতে যিসকলে আল্লাহক নামানে বা লা ইলাহা ইল্লাল্লাহ নকয়, তেওঁলোকক মাৰিব কৈছে কোৰাণে। এতিয়া কি ক'ব আপোনালোকে ইয়াত? লাইটে প্ৰব্লেম কৰিছে, ৰ'বচোন। আমাৰ ইয়াত বৰষুণ হৈছে যে কানেকশ্যনটো ক'ৰবাত ঢিলা হৈছে চাগে। গুৰুত্বপূৰ্ণ আলোচনা হৈ আছে। কাট খাই গ'লে মই আজি নকৰোঁ আৰু। অসমৰ শ্ৰদ্ধাৰ সংখ্যালঘু সমাজে কওক এতিয়া, তেওঁলোক ক'ত আছে? মোল্লাৰ ব্যাখ্যা বিশ্বাস কৰিব নে আজহাৰীৰ ব্যাখ্যা? আৰু মোৰ ব্যাখ্যা যিটো মই কৰি আহিছো বা কৰিম, আপোনালোকক জনাইও আহিছো কথাখিনি মাজে মাজে, সেইটোৱে আপোনালোকক আজি বচাব, কলংক আপোনালোকৰ গাৰ পৰা আঁতৰাব। মোল্লাৰ ব্যাখ্যা যদি বিশ্বাস কৰি আছে, তেতিয়াহ'লে এই কান্দা কাটা কৰি লাভ নাই যে আমাৰ মানুহ মৰিছে আমি কান্দিছো, কাৰণ সন্ত্ৰাসটো ইয়াৰ পৰা সৃষ্টি হৈছে। কাতিলুল লাযিনা লা ইউমিনুনা বিল্লাহি, ইয়াৰ পৰা সন্ত্ৰাস সৃষ্টি হৈছে। এইটো কোৰাণৰ দোষ নাই, কোৰাণত বেলেগ কথা এটাহে কোৱা আছে। ইয়াত যিটো কথা কোৰাণত কৈ আছে, এইটো মই যে কৈ আছো ইমান দিনে কোনেও নামানে। এইটো অসমৰ মোল্লাই স্পষ্টীকৰণ দিব লাগিব এতিয়া। অসমৰ মোল্লাই স্পষ্টীকৰণ দিব লাগিব এতিয়া। ব্যাখ্যা মোৰটো আপোনালোকে মানিব নে মোল্লাৰটো শুদ্ধ? যদি মোল্লাৰ ব্যাখ্যা শুদ্ধ হয়, তেতিয়াহ'লে সূৰা নম্বৰ 9 আৰু আয়াত নম্বৰ 29ত স্পষ্টকেতো আছে। যদি স্পষ্ট আছে, তেতিয়াহ'লে অসম চৰকাৰ আৰু অসম পুলিচক মই অনুৰোধ জনাম, প্ৰতিজন মোল্লাকে এৰেষ্ট কৰিব লাগে। অসম চৰকাৰে প্ৰতিজন মোল্লা, অসমত যিমান মোল্লা আছে, এজন মোল্লাক এৰেষ্ট কৰিব লাগে। কৰি পেলাই এই সূৰা নম্বৰ 9 আয়াত নম্বৰ 29 সুধিব লাগে। সূৰা নম্বৰ 3 আয়াত নম্বৰ 19, সূৰা নম্বৰ 3 আয়াত নম্বৰ 85 সুধিব লাগে। আৰু মই অসমৰ সংবাদ মাধ্যমক এটা কথা জনাব বিচাৰিম। অসমৰ
আমাৰ সাংবাদিক বন্ধুসকলে মুল্লাসকলক ওচৰত যাব লাগে। তেওঁলোক গৈ পেলাই তেওঁলোকক মাইকৰ সন্মুখত বহাই সূৰা নম্বৰ 3 আয়াত নম্বৰ 19টো সোধক। আপোনালোকে সকলোৱে, মই জানো আমাৰ সংখ্যালঘু সমাজে বিচাৰি আছে সন্ত্ৰাসবাদটো নাইকিয়া হওক, আমি শান্তিত থাকো, এইটো সকলোৱে বিচাৰি আছে, যোগ্যসকলে বিচাৰি আছে। কিন্তু যোগ্যসকলে যে বিচাৰি আছে অকলটো বিচাৰিলে নহব, ইয়াৰটো কিবা এটা সলিউশন লাগিব। আমি আচল চুৰ বা আচল দোষী অপৰাধীক আমি উলিয়াব লাগিব, তেতিয়াহে আমি আমাৰ সমাজখন পৰিষ্কাৰ কৰিব পাৰিম। সেয়েহে মই অসমৰ সংবাদ মাধ্যমক মই অনুৰোধ জনাম, মুল্লাসকলক এজন এজনকে তেওঁলোকে বিচাৰি উলিয়াই, বা লিডাৰ যি মুল্লা আছে, আজমল আছে, আনফৰ আছে, মধু মুল্লা আছে, ঠিক আছে, আৰু এই কাছিমি, নুৰুল আমিন কাছিমি, এই আপোনাৰ কি কয় মুছাব্বিৰ আলী আহমেদ, বহুত আছে। এনেকুৱা যিবোৰ মুল্লা আছে, এই মুল্লাবিলাকক এতিয়া সংবাদ মাধ্যমে তেওঁলোকক এক্সপ'জ কৰিব লাগে, তেওঁলোকক উদঙাব লাগে সংবাদ মাধ্যমে, আৰু সংবাদ মাধ্যমে তেওঁলোকক প্ৰশ্ন কৰিব লাগে মুকলিয়াকে। সূৰা নম্বৰ 3 আয়াত নম্বৰ 19টো তেওঁলোকে বুজাই দিয়ক অসমৰ ৰাইজক। মুল্লাসকলক ধৰক, সন্ত্ৰাসবাদৰ গোটেই গুৰি আপোনালোকে বিচাৰি পাই যাব। গোটেই সন্ত্ৰাসবাদৰ গুৰি মুল্লাসকলৰ পকেটত সোমাই আছে, মুল্লাসকলৰ মন মগজুত সোমাই আছে। মুল্লাবিলাকে আচল অপৰাধী। মই অসম চৰকাৰক অনুৰোধ জনাম, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাম, ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াক মই অনুৰোধ জনাম, असल अपराधी असदुद्दीन ओवैसी है। मैं ये गुजारिश करना चाहता हूं, मैं भारत के प्रधानमंत्री जी और भारत के हमारे गृह मंत्री जी अमित शाह जी को मैं ये कहना चाहूंगा, और साथ ही हमारे आसाम के चीफ मिनिस्टर हेमंत बिश्व शर्मा जी, हम उनको कहना चाहेंगे कि अगर आप हिंदुस्तान से, भारत से अगर आप दहशतगर्द को खत्म करना चाहते हैं, अगर आप इन दहशतगर्दियों के खिलाफ अगर कोई एक्शन लेना चाहते हैं, तो सबसे पहले अगर आप हमेशा के लिए इसे खत्म करना चाहते हैं भारत से, तो असदुद्दीन ओवैसी को पूछा जाए, असदुद्दीन ओवैसी को पूछा जाए कि सूरा नंबर 3 आयत नंबर 19 में क्या लिखा है, सूरा नंबर 3 आयत नंबर 85 में क्या लिखा है, सूरा नंबर 9 आयत नंबर 29 में क्या लिखा है, सूरा नंबर 109 में क्या लिखा है, ये बताए असदुद्दीन ओवैसी। इसका जवाब दे हमारे आसाम के अजमल, बदरुद्दीन अजमल और जितने भी उलमा हैं जो आज रोने का नाटक कर रहे हैं, मैं उनसे कहना चाहूंगा कि वो इसका जवाब दे पहले। आज जिन आतंकवादियों ने हत्याएं की, लोगों को मारा, ये कहां से पैदा हुए हैं, इनके जहनो दिमाग में ये कहां से आया कि किसी का धर्म पूछो, किसी को बोलो ला इलाहा इल्लल्लाह बोलने के लिए, अगर वो ना बोले तो उनको मार डालो। इन्होंने कहां से सीखा, ये कहां से ये बात उनको मिली? ये तो मां के पेट से सीख के नहीं आए हैं ना, कोई भी अपनी मां के पेट से सीख के नहीं आता है, जरूर उसे किसी ने सिखाया होगा। ये उन आतंकवादियों को किसने सिखाया, वो कहां से ये सीख के आए? इसका जवाब तलाश करे, इसका जवाब तलाश करे। यही है सही रास्ता आतंकवाद को खत्म करने के लिए। मैं पूरे भारत के मुसलमानों से कहना चाहूंगा, पूरे भारत के नागरिक भारतीयों को मैं कहना चाहूंगा, इंडियन को मैं कहना चाहूंगा, अगर हम पूरे सुकून के साथ, इत्मीनान के साथ अगर हम जीना चाहते हैं, अगर हम भारत में किसी भी कोने पे घूमना चाहते हैं और पूरे इत्मीनान के साथ और अमन और अमान के साथ घूमना चाहते हैं, तो फिर इसका जवाब तलाश करे हर कोई कि आतंकवादियों को किसने सिखाया। ला इलाहा पूछो, इनका धर्म पूछो, उसके बाद इनको मारो। किसने सिखाया? क्या वो मां के पेट से सीख के आए हैं? क्या वो आतंकवादी मां के पेट से सीख के आए हैं कि मारने से पहले, गोली मारने से पहले पूछो तुम्हारा धर्म क्या है, मजहब क्या है, पूछो? क्या ये सीख के आए हैं आतंकवादी मां के पेट से? हर कोई यही कहेगा, मां के पेट से कोई सीख के नहीं आता है। अगर मां के पेट से सीख के नहीं आया तो फिर किसने सिखाया? ये तलाश करें आप। मैं जो भी एजुकेटेड लोग हैं, मैं सबसे गुजारिश करूंगा, इसका जवाब तलाश करो, किसने सिखाया? इसका जवाब आपको यही मिलेगा कि मुल्ला, ये मौलवियों ने, मुल्लाओं ने सिखाया है इन लोगों को। मुल्लाओं ने इनको सिखाया कि जो भी ला इलाहा नहीं कहेगा, जो भी कलमा नहीं पढ़ेगा, जो भी कलमा नहीं पढ़ेगा,
वो अल्लाह का बंदा प्यारा बंदा नहीं है, वो अल्लाह का प्यारा बंदा नहीं है, वो जन्नत नहीं जा पाएगा। इस्लाम सिर्फ धर्म है, इस्लाम ही धर्म है और कोई धर्म नहीं है दुनिया में। जितने भी धर्म है, वमन यब्तगी गैरल इस्लामी दीना फलन युक़बला मिन्हु, सूरा नंबर 3 आयत नंबर 85। जो भी इस्लाम के अलावा कोई भी दूसरा धर्म अपनाएगा उसे कबूल नहीं किया जाएगा, उसे कबूल नहीं किया जाएगा। ये मौलवियों ने सिखाया है इन लोगों को, गलत सिखाया। इसीलिए पूरी दुनिया में आतंकवाद ये पैदा हुआ, ये दहशतगर्द पैदा हो गए, ये दहशतगर्दाना हमला पैदा हो जगह जगह हो रहे हैं। इसलिए मैं कहना चाहूंगा सबसे, अगर हम सुकून के साथ रहना चाहते हैं ना, तो फिर मुल्लाओं को पकड़े। जितने भी भारत के लोग हैं, समझदार लोग हैं, और जो मीडिया के साथ काम कर रहे हैं, मैं उन सबको यह कहना चाहूंगा कि मुल्लाओं को पकड़े और पूछे, सूरा नंबर 3 आयत नंबर 19 का मतलब समझाओ दुनिया को, पूरी दुनिया को समझाओ इसका क्या मतलब है, क्या मतलब है। एक तो जंग होगी, जो अभी जंग हो रही है वो होगी, उनको सिखाया जाएगा। पाकिस्तान का नामो निशान मिटाया जाना चाहिए, पाकिस्तान मिट जाना चाहिए, पाकिस्तान का नक्शा मिट जाना चाहिए, पाकिस्तान नाम की कोई चीज थी ये खत्म हो जाना चाहिए। ये तो होना ही है, होगा, पहले ही होना चाहिए था, लेकिन देर ही से सही, मतलब कहा जाता है ना, देर से ही सही आया, देर से आया लेकिन सही आया, वही है, देर से ही सही। लेकिन उनको सबक सिखाया जाएगा अभी, ये तो है। लेकिन एक बात और भी है, एक और जंग होनी है, एक जंग और होगी। वो किसी गोला बारूद की जंग नहीं, वो जंग होगी फिक्र की जंग। वो फिक्र की जंग होगी भारत और पाकिस्तान के दरमियान। भारत और पाकिस्तान के दरमियान एक फिक्र की जंग होनी चाहिए। पाकिस्तानी मुल्ला मेरे सामने आ जाए, माँ का दूध पिया है तो आ जाए। कौन है ये सब साले? 2-3 साले है ना। ये क्या नाम है उसका? बंदर जैसा दिखता है उसका चेहरा, क्या नाम है उसका? बंदर जैसा है, पूरा देखने में बंदर लगता है वो। आप बताना, मेरा नाम बताइए, मेरे जहन से उतर गया उसका नाम। पूरा बंदर लगता है वो। 2 है, तारिक मसूद, तारिक जमील, 2 है। उसमें से एक बंदर जैसा लगता है, पता नहीं उसका नाम तारिक जमील है या तारिक मसूद है, मुझे नहीं समझ में आ रहा है। वरना पूरा बंदर जैसे लगता है देखने में। ये तारिक मसूद, तारिक जमील आए मेरे सामने, है हिम्मत तारिक मसूद, तारिक जमील आए। और ये बांग्लादेश का कौन एक बंदर है ना, कौन? अजहरी, मिजानुर रहमान अजहरी, पूरा दहशतगर्द लगता है दिखने में। उसने पूरे बांग्लादेश को दहशतगर्द बना दिया, पूरे बांग्लादेश को आतंकवादी बना दिया। और ये तारिक मसूद, तारिक जमील ने पूरे पाकिस्तान को बनाया है। एक जंग और होगी, ये फिक्री जंग होगी, ठीक है। तारिक मसूद, तारिक जमील बताया है सूरा नंबर 3 आयत नंबर 19 का क्या मतलब है, सूरा नंबर 3 आयत नंबर 85 का क्या मतलब है, सूरा नंबर 109 का क्या मतलब है, बताओ। है हिम्मत तुम्हारे अंदर नहीं है, इसलिए तुम्हें मिटा दिया जाएगा, इसलिए पाकिस्तान को मिटा दिया जाएगा, पाकिस्तान को नक्शा से मिटा दिया जाएगा। नक्शा आलम से पाकिस्तान को मिटा देना चाहिए। वो पाकिस्तान के लोग जो अभी रो रहे हैं ना, ये रोने धोने का नाटक ना करो। आप भी उसी तरह के हो। किसी ने कहा था जिहादियों के पिल्ले है, सही बोला था, जिहादी के पिल्ले है। इसलिए कोई दया नहीं होने वाला है इस बार, कोई नजर करम नहीं होने वाली है, ठीक है। जो जिहादी है, जिहादी का जो पिल्ला है, सबको देख लिया जाएगा इस बार, सबको। सांप को मारो तो सांप का जो बच्चा है उसको भी मार डालो, ठीक है, वरना ये सांप का बच्चा बड़ा होके फिर सांप बन जाएगा। इसलिए मेरी फिक्र कुछ और ही है ना। सबक सिखाना चाहिए सबको, जिहादी को, जिहादी के पूरे संगठन को, जिहादियों के साथ रहने वाले सबको सबक सिखाना चाहिए। इसलिए मेरी गुजारिश है भारत के प्रधानमंत्री जी से कि ये जो गलत तफसीर है कुरान की, उनकी जांच होनी चाहिए। वहीं से आतंकवाद फैल रहा है। कुरान में कोई गलती नहीं है मेरे भाइयों,
कुरान में कोई गलती नहीं है, गलती हो ही नहीं सकती, इसलिए कि कुरान भगवान की किताब है, भगवान का कलाम है, उसमें ईश्वर का कलाम है, उसमें अल्लाह का कलाम है उसमें। तो कुरान के कलाम में कोई गलती नहीं है, माज़अल्लाह हो ही नहीं सकता। लेकिन उसी कलाम का जिन लोगों ने ये तफसीर की, जिन लोगों ने समझाने की कोशिश की, किताबें लिखी, वहां गलती वहां पे छुपी हुई है। तो ये मेरी अपील है कि इस पे गौर किया जाए। मेरे ख्याल से कभी और दोबारा हमारे लोग नहीं मरेंगे, ना ही किसी की जान जाएगी, और ना ही कोई इस तरह आज किसी को खो करके रो रो के पड़ा रहेगा। कोई कुछ खोएगा नहीं उसके बाद। और यहां कोई मौलवी आया है, मौलाना अब्दुल्ला कादरी, आजा सामने आ बेटा, सामने आ, अभी दिखाता हूं। साले पाकिस्तानियों, भारत में रह के पाकिस्तान को सपोर्ट करते हो, भारत में रह के पाकिस्तान को सपोर्ट करते हो तुम, हाँ? ये एक आया है मौलाना अब्दुल्ला कादरी, तूने माँ का दूध पिया है? अगर तूने माँ का दूध पिया है, यहां सामने, मेरे सामने आजा, सामने आजा, जा अपने बाप ताहिरुल, अपने बाप क्या कहते जाकिर नायक को लेके आ, अपने बाप को सामने लेके आ। तुझसे क्या बात करे, तेरी बाप को, तेरा बाप लेके आ सामने। जब तेरा बाप आएगा तभी समझ में आएगा। तेरा बाप तो जाकिर नायक है ना, जाकिर नायक को सामने लेके आ, जा तारिक मसूद को लेके आ, तारिक जमील को लेके आ, जा। ला सकता है, ला सकता है कोई? वो आतंकवादी जिसने कश्मीर में हमारे लोगों को मारा, वो तारिक जमील, तारिक मसूद और जाकिर नायक के बेटे थे। वो तारिक जमील, तारिक मसूद और ये जाकिर नायक के बेटे थे। पता कर लो, उनका ताल्लुक है। वो चाहते हैं, वो हमेशा ये चाहते थे कि हिंदुओं को मारा जाए, काटा जाए। यही उनका एजेंडा था, यही उनका अमल था, यही उनका प्रोपोगेंडा था। গতিকে শ্ৰদ্ধা ৰাইজ, মই অলপ সময় হিন্দী ক'লো আৰু আপোনালোকে পাৰিলে হেৰি কৰি দিব। मूल कथा होइसे, मैं सिर्फ ये चाहता हूं फिलहाल आसाम के जो हमारे मुसलमान भाई हैं, मैं उनको ये कहना चाहता हूं, अगर आप ये जो आज हमने देखा है, आपने भी देखा होगा, तकरीबन 8 आतंकवादियों के साथ समर्थक, आतंकवादियों के फेवर में बोलने वाले 8 लोग पकड़े गए हैं। अगर आप चाहते हैं कि हमारे लोग इस तरह ना हो, सुधर जाएं, तो प्लीज आप मेरी बातों पे गौर करें। मेरी गुजारिश है आपसे कि जितनी भी कुरान का तर्जुमा है, उनको आप ना पढ़ें, खुद गौर करें और अरबी सीखें पहले, या बहुत जबरदस्त कोई अरबी जानने वाले, कोई ऐसा शख्स जो हर धर्म में विश्वास रखता है, यकीन रखता है, किसी ऐसे शख्स के पास जाकर के कुरान की तालीम हासिल करें। दूसरी गुजारिश मेरी, जो पाकिस्तान के मौलवी हैं और बांग्लादेश के मौलवी हैं, उनकी तकरीरें ना सुने। पाकिस्तान और बांग्लादेश के मौलवियों की तकरीर से यह आतंकवाद फैल रहा है पूरी दुनिया में। सिर्फ इतना ही नहीं, भारत के उन मौलवियों का भी ना सुने जो इतने दिन चुप थे, इतने दिन उन्होंने कुछ नहीं कहा, उन्होंने अभी तक उन गलत बयानियों का उन्होंने जवाब नहीं दिया, गलत तफसीरों का जवाब नहीं दिया। ऐसे मौलवियों का ना सुने, जाकिर नायक का ना सुने। यही वो आतंकवादी है जिसने पूरे भारत में आतंकवाद फैला के अभी हिंदुस्तान से भाग गया है।
इसलिए मेरे दोस्तों, इस पे अमल करें। आप देखिएगा, आइंदा आपके बच्चे, आपकी औलाद, आपके घर वाले, आपके खानदान के लोग कभी आतंकवाद की तरफ नहीं जाएंगे, वरना आप कभी नहीं बचा पाओगे, कभी नहीं। और आपके घर वाले अमन अमान के साथ कहीं घूम भी नहीं पाएंगे। जिकिनक কোনোবা আহিছিলে মোল্লা, অসমৰ মোল্লা নাহে কিয়? লাইভত আহ না, চাও তহঁতি লাইভত আহ, লাইভত আহ, তহঁতি লাইভত আহ। सूरा नंबर 3 आयत नंबर 19, इन्ना दीना इंदल्लाहिल इस्लाम, यही से पैदा हुआ है आतंकवाद, यही से पैदा हुआ है। और जितनी भी तफसीरें हैं मेरे पीछे है, आप देख रहे हो, सब में मौलवियों ने यही लिखा है कि यही धर्म है, बस और कोई धर्म नहीं है दुनिया में। जब यही धर्म है, कोई धर्म और नहीं है, ठीक है। सूरा नंबर 9 आयत नंबर 29, कातिलुल लजीना ला युमिनूना बिल्लाह, तो फिर मार डालो। यही तो सिखाया पाकिस्तानियों ने, यही तो सिखाया पाकिस्तानियों ने आतंकवादियों को, यही तो सिखाया है, यही सिखा के तो भेजा था इंडिया में। ये सिर्फ मैं नहीं कह रहा हूं, छोटे छोटे बच्चे, उनकी वीडियो बहुत ज्यादा वायरल है आज, जहां ये वो कह रहे हैं कि हमें सिखाया जाता है कि हिंदुओं को मारो, हिंदुओं को काटो, इसलिए कि वो अल्लाह के दुश्मन है, इसलिए कि वो इस्लाम को नहीं मानते हैं, इस्लाम पे यकीन नहीं रखते हैं, वो पूजा करते हैं, इसलिए कि मारो उनको। ऐसी बहुत सारी वीडियो है। कितनी चाहिए तुम लोगों को दलील? मैं दे दूंगा। कितनी चाहिए बताओ? ये भारत के मौलवी, ये जाकिर नायक, तारिक मसूद और तारिक जमील की औलाद है, नाजायज औलाद है ये सब। इसीलिए सबके सब चुप है आज, सबके सब चुप है आज। ये इनकी जुबान पे ताला लगा हुआ है आज। मेरे भाइयों, समझ जाओ, सुधर जाओ। मेरे भारत के मुसलमानों, आप दुनिया में सबसे अच्छी जगह है वो भारत है। भारत में जितना अमन है, जितना सुकून है, दुनिया में कहीं नहीं मिलेगा। किसी मुस्लिम देश में भी आपको नहीं मिलेगा इतना अमन, इतना सुकून। आप भारत में हैं। भारत में इसलिए आप सुकून के साथ जी रहे हैं, क्योंकि भारत में मौलवियों का राज नहीं है, मौलवियों की हुकूमत नहीं है यहां। अगर भारत में मुल्लाओं की हुकूमत आ जाए, सरकार आ जाए ना, कसम खुदा की ये सबको मार डालेंगे, किसी को जीने नहीं देंगे। अगर इन मुल्लाओं को बना दिया जाए, सत्ते पे ले आया जाए, इनका सत्ता हो जाए, अगर प्रधानमंत्री किसी मुल्ला को बना दिया जाए ना, कसम खुदा की भारत को 2 दिन में पाकिस्तान बना डालेंगे। ये यकीन नहीं है ना? आप देखो, एक बार सोचो आप, अगर किसी मुल्ला को भारत का प्रधानमंत्री बना दिया जाए ना, 2 दिन में भारत को पाकिस्तान बना डालेंगे, बांग्लादेश बना डालेंगे। यहां कोई धर्म के लोग, किसी भी धर्म के लोग जी नहीं पाएंगे। अगर असदुद्दीन ओवैसी को बना दिया जाए ना, असदुद्दीन ओवैसी को ही बना दिया जाए ना भारत का प्रधानमंत्री, यहां कोई जी नहीं पाएगा, किसी धर्म वाले को जीने नहीं देंगे। ये इतने ज्यादा उग्रवाद इनके दिमाग में है छुपा हुआ, बस ये मजबूर है, कुछ कह नहीं पा रहे हैं आज। अगर ये बोलेंगे तो ये इनको पुलिस पकड़ के ले जाएगी, इसलिए ये मजबूर है। अपनी सारी बात ये बता नहीं पा रहे हैं, अपनी बातों को दिल में छुपा के रख रहे हैं। इस बात को मान लीजिए मेरे भारत के मुसलमान भाइयों, मेरे आसाम के मुसलमान भाइयों, हम पूरी दुनिया में सबसे अच्छी जगह भारत में है। इसीलिए इकबाल ने कहा था, सारे जहां से अच्छा हिंदुस्ता हमारा, हम बुलबुल है इसके ये गुलसिता हमारा। ये सारे जहां से अच्छा हिंदुस्ता हमारा है। अब अगर अरब में भी चले जाओ ना, वहां भी इतना आपको सुकून नहीं मिलेगा, वहां भी यही सारी बातें होगी, हम बेस्ट है, हम अच्छे हैं, सब साले ये है, सब साले जहन्नम में जाएंगे, सब साले ये दोजख में जाएंगे, हमारा धर्म अच्छा है, यही सब चलता है। दुबई में जाओ, वहां भी यही सब है, पाकिस्तान में तो ही है, अफगानिस्तान में तो ही है, इराक में तो ही है, बांग्लादेश का तो नाम ही मत लो आप। जितने भी देश हैं हमारे, कहीं सुकून नहीं है। अगर मुसलमान अमन अमान और शांति के साथ जी रहे हैं तो वो सिर्फ भारत में जी रहे हैं, भारत में। और इसी भारत के मुसलमानों के शांति, अमन अमान और सुकून ये बर्दाश्त नहीं कर पा रहे हैं हमारे आस पड़ोस के मुल्क वाले। उनको ये बर्दाश्त नहीं हो रहा है, इसीलिए तो हमें परेशान करना चाहते हैं। लेकिन हमारे भारत के मुसलमान उन जैसे नहीं है, हमारे लोग ऐसे नहीं है। लेकिन
यहां एक बहुत बड़ी परेशानी है, वो है मुल्ला। हमारे लोग जो कॉमन पीपुल है, जो साधारण लोग हैं, उनके अंदर कोई कमी नहीं है, वो उनकी कोई गलती नहीं है। साधारण जितने भी लोग हैं हमारे मुसलमान भाई पूरे भारत में, किसी की कोई गलती नहीं है, किसी की गलती नहीं है। मैं बार बार कह रहा हूं, किसी की गलती नहीं है, गलती मुल्लाओं की है। ये जो अपने आप को मौलवी कहते हैं, मुफ्ती कहते हैं, मौलाना कहते हैं, इनकी गलती है। इन्होंने कभी भी कोशिश नहीं की कुरान की उन आयतों की सही माना बयान करने की, उन्होंने कभी नहीं की। ये हमेशा तकरीर में सिर्फ यही बोलेंगे कि भाई नमाज पढ़ो, रोजा रखो, अल्लाह पे ईमान लाओ, जन्नत में जाओगे, नहीं लाओगे जहन्नुम में जाओगे। ला इलाहा पढ़ो, नहीं पढ़ोगे तो तुम जहन्नुम में जाओगे, यही सिखाया। और जिहाद के बारे में सिखाया, अल्लाह के लिए जिहाद करो। तो परेशानी और मुसीबत का सबब यह मौलवी है, मुफ्ती, मौलाना, हाफिज, कारी, ये है। लेकिन कॉमन पीपुल भारत में जितने भी है, वो 30 करोड़ के आसपास, 25-30 करोड़ है, उनकी कोई गलती नहीं है मेरे भाई, किसी की कोई गलती नहीं है। और जो कुरान पाक मेरे पास है, इसमें कोई गलत नहीं है, इसमें कोई गलत नहीं है। ना कुरान में कोई गलती है और ना ही कॉमन पीपल के अंदर कोई गलती है, साधारण लोगों में कोई गलती है, किसी में गलती नहीं है। तो फिर गलती है कहां, परेशानी है कहां? परेशानी मुल्लाओं के दिमाग में है, परेशानी और गलती यहां है मुल्लाओं की, और इसी को साफ करना पड़ेगा। इसको जब तक साफ नहीं करेंगे आप, तब तक कभी भी आप सुकून के साथ जी नहीं पाएंगे मेरे भाई। ये क्लियर है ये बात। इस टॉपिक में पूरे भारत में, पाकिस्तान में, बांग्लादेश में कोई भी मेरे साथ डिबेट करना चाहता है, कर सकता है। मैंने अभी तक अपना दिखाया नहीं था, अभी दिखाना पड़ेगा, अभी दिखाऊंगा तुम लोगों को। कोई भी आना चाहे डिबेट कर सकता है। 2-4 लोगों को मार देने से ये आतंकवाद खत्म नहीं होगा, खत्म नहीं होगा। आतंकवाद खत्म करना है तो जहनो दिमाग से खत्म करना पड़ेगा। एक इंसान मरने के लिए तैयार हो जाता है इसलिए कि उसको ऐसे समझाया जाता है, उसको तैयार किया जाता है, उसको एक ढांचे पे सजाया जाता है, बनाया जाता है, उसके दिमाग को एक रुख पे लाया जाता है, तभी जाके कोई मरने के लिए तैयार होता है। उसको बहुत समझाया जाता है दीन के बारे में। और जो ये कहते हैं ना, अभी कह रहे हैं 2-4 लोग निकले हैं कि आतंकवादियों का क्या नहीं होता है, धर्म नहीं होता है, मजहब नहीं होता है। अबे बेवकूफ, खुदा के नाम पे मार रहा है और तुम कहते हो कि उसका धर्म नहीं है। पागल हो क्या, पागल हो क्या? वहां पूछ रहा है तुम्हारा धर्म क्या है, तुम्हारा नाम क्या है, कलमा पढ़ो, कलमा ला इलाहा इल्लल्लाह पढ़ो। नहीं पढ़ रहा है तो उसको मार रहे हैं। और तुम साले कहते हो उसका धर्म नहीं है। अपने आप को बचाने के लिए, अपने बचाव की राह निकाल रहे हो। उसका धर्म नहीं है, कैसे उसका धर्म नहीं हो सकता है? धर्म के आधार पे लोगों को मारा है और तुम कहते हो कि धर्म नहीं है। किसको उल्लू बना रहे हो, किसको? अभी भी वक्त है। मैं भारत के तमाम मुल्लाओं को यह कहना चाहूंगा, छोटे बड़े सबसे मेरी अपील है, दरखास्त है, अभी भी टाइम है, अभी भी वक्त है। उन गलत बातों को सुधारो, उन गलत तफसीरों को सुधारो। अभी भी वक्त है। जो कुछ लोगों को समझाया था गलत, उसकी माफी मांगो और आइंदा जो कुरान की कुछ आयतें हैं उनकी तफसीर, सही तफसीर करो। मदरसों में सही तफसीर करो। मैं खुद मदरसा पढ़ के आया हूं, इसलिए मुझे पता है क्या है नहीं है। मुझे मत बताना कि मुझे नहीं पता है, मुझे सब पता है। कौन कौन सी किताब पढ़ाई जाती है
और किस किस किताब में वो उन आयतों को शामिल रखा गया है, मुझे पता है। इसलिए मैं मौलवियों से मेरी गुजारिश है, जो आसाम के मौलवी हैं उनसे मेरी गुजारिश है, और भारत के मौलवियों से मेरी गुजारिश है, अभी भी वक्त है, सुधर जाओ तुम, लोगों को गलत मत समझाओ, वरना फिर ऐसा तूफान आएगा कि तुम खुद भी नहीं बच पाओगे और हमें भी बचा नहीं पाओगे। बेकसूर ये हमारे जो जनता है, इनको तुम बचा नहीं पाओगे। बेकसूर मुसलमान जनताओं के ऊपर से तूफान चलेगा। फिर ये बेचारे ऐसे ही निर्दोष बेकसूर ये परेशान होंगे। इनको परेशान मत करो, इनको जीने दो, इनको जी भर के जीने दो। ये भारत के मौलवियों ने ही ऐसा कहा है, ये भारत के मौलवियों ने इनको रोका है। ये कभी कहेंगे श्री राम को हम नहीं मानते हैं, कभी कहेंगे श्री कृष्ण को हम नहीं मानते हैं, ठीक है, हमारा धर्म ही अच्छा धर्म है और कोई धर्म नहीं है। ये सारी चीजें, ये सारी बातें ही तो है आतंकवादी बात। ये क्या सिखा रहे हो तुम लोगों को? क्या सिखा क्या रहे हो? सिर्फ मोहम्मद जी, हमारे मोहम्मद सल्लल्लाहु ताला अलैहि वसल्लम सिर्फ वही है प्रोफेट, और नहीं है। श्री राम जी नहीं है, श्री कृष्ण जी नहीं है। यही सिखा रहे हो तुम इतने दिनों से मुसलमानों को। पाकिस्तान में भी यही सिखा रहे हैं, बांग्लादेश में भी यही सिखा रहे हैं, भारत के मौलवी भी यही सिखा रहे हैं। कोई फर्क नहीं है सोच में। पाकिस्तानी मुल्ला, बांग्लादेशी मुल्ला और भारत के मुल्लाओं के दरमियान ज्यादा फर्क नहीं है। वो एक ही बात सिखाते हैं लोगों को, वो ये कि मूर्ति पूजा जो है ये हराम है। ये जितने लोग मूर्ति पूजा कर रहे हैं ये कोई भी ठीक नहीं है, ये जहन्नुम में जाने वाले हैं, ये काफिर है। यही सिखाते आ रहे हैं ये। इसी वजह से तो चंद लोग ये दहशतगर्द बन गए, ये मारने मरने के लिए उतर आए, इसलिए कि उनको लगता है कि अगर हम मार देंगे तो हम जन्नत में चले जाएंगे, अगर हम मार देंगे तो हम जन्नत में जाएंगे, हमें जन्नत मिलेगी। ये किसने सिखाया? ये भारत के मौलवियों ने सिखाया, ये पाकिस्तान के मौलवियों ने सिखाया, ये बांग्लादेश के मौलवियों ने सिखाया। इसलिए मैं कह रहा था कि जो कसूरवार है, गुनहगार है ना, वो मौलवी, ये मौलवी है, ये मौलवी है गुनहगार। इस बात को याद रखें मेरे भाई, ये याद रखें आप। ये मौलवियों ने किया है सब कुछ। इसलिए मैं भारत सरकार से मेरी गुजारिश है, हम आसाम के रहने वाले हैं, हम बहुत दूर रहने वाले हैं, इसलिए जो नेशनल मीडिया है वहां हमारी बात नहीं पहुंच पाएगी, लेकिन फिर भी अगर कोई पहुंचा सकता है तो पहुंचा दें ये पैगाम, मुस्तफा कमाल अजहरी का ये पैगाम। भारत सरकार मौलवियों के ऊपर पूरी नजर रखे, पूरी नजर रखे। आज पाकिस्तान के खिलाफ जंग होने जा रही है और जंग होनी चाहिए। पाकिस्तान को सबक सिखाना पड़ेगा, जरूरत पड़े तो मुझ जैसा आदमी भी वहां जाके जान देने के लिए तैयार है। पाकिस्तान का नामो निशान मिटा देंगे, हम भी जाएंगे जंग में, हम भी शामिल होना चाहेंगे इस जंग में, हम भी हिंदू भाइयों के लिए जान देना चाहेंगे। ये फख्र है मेरे लिए। इंतकाम हम भी लेंगे, लेकिन एक बात और भी है, जब जंग होती है ना तो जाने जाती है। आज जंग होगी तो फिर जाने जाएगी, हमारे जो जवान हैं उनकी भी जान जा सकती है। जिन लोगों को मारा वो तो चले गए, 28 लोग वो तो चले गए, वो वापस नहीं आने वाले हैं। वो 28 जाने तो चली गई, लेकिन फिर ये जंग का एक माहौल बनते जा रहा है जो होना चाहिए। मैं चाहता हूं कि ये जंग हो जाए, लेकिन जंग में जाने जाती है। तो ये जो हो रहा है किसके लिए? मौलवियों के लिए। इसके पीछे जो मास्टरमाइंड है वो मौलवी है।
ये आग भड़काई उन लोगों ने, उन्होंने सिखाया ये आतंकवादियों को, चाहे वो पाकिस्तान का मौलवी हो, चाहे भारत का हो, चाहे वो बांग्लादेश का हो, कहीं का भी हो, तो आतंकवादियों के पीछे कहीं ना कहीं मौलवी मौजूद है, बैठा है। ये मुल्ला बैठा हुआ है, वो कहीं का भी हो सकता है मुल्ला, लेकिन मुल्ला बैठा हुआ है। याद रखें आप इस बात को। मुझे कहना था, मैंने कह दिया। बाकी देखो, ये आप लोगों की बात है। अगर आप इसे सही मानते हैं तो ठीक है, अगर आप नहीं मानते सही तो भी ठीक है। मैं तो कुछ कर नहीं सकता, लेकिन मैं कह तो सकता हूं ना, तो मैंने कह दिया है। जो मुझे कहना था मैंने कह दिया। मेरी गुजारिश है, बिलखुसूस हमारे आसाम के लोगों से मेरी गुजारिश है। मैं कुछ कमेंट देख ले रहा हूं। অসমত ভৰি আছে দেশত জুই মুছলমান বিজেপি চৰকাৰ আছে কাৰণে মনে মনে অন্তৰে অন্তৰে মগজে মগজে ৰাইট ভৰি আছে, কথাবোৰ আছে, বহুত আছে আমাৰ ইয়াত। আপোনালোকে লক্ষ্য কৰিছে নাই কথাটো মই কি কৈ আছো? যুদ্ধ হব লাগে, এখন যুদ্ধ হব লাগে পাকিস্তানৰ সহ বাংলাদেশ, আফগানিস্তান আৰু এই সন্ত্ৰাসবাদী দেশসমূহক এটা শিক্ষা আমি ভাৰতে দিব লাগিব। বাপেক কোন হয় বুজাই দিব লাগিব, বাপেক কোন হয় পাকিস্তান আৰু বাংলাদেশৰ বুজাই দিব লাগিব আমি। অলৰেডি পলাই গল বোলে তেওঁলোকৰ সেনা প্ৰধান, পলোৱাৰ পিছত তাক তাতে গৈ মাৰিব লাগে য'ত সি সোমাইছে গৈ পলাই। এই শয়তানটো য'ত পলাই গৈছে নহয়, তাক তাতে মাৰিব লাগে ভাৰতীয় সেনাই গৈ পেলাই। আজি পলাব দিব নালাগে, তাৰ গোটেই ফেমিলি উঠাই আনিব লাগে। গোটেই ফেমিলি আতংকবাদী ফেমিলি হ'ব, এইবোৰ লৰা ছোৱালীও আতংকবাদী হ'ব ইহঁতৰ। গতিকে এৰিব নালাগে, যুদ্ধ হব লাগে। কিন্তু মোৰ কথা হৈছে, আজি যুদ্ধ আমি কৰিম, জিকিম। অনাগত দিনত যাতে যুদ্ধ নহওক আৰু কেতিয়াও, কাৰণ যুদ্ধ হলে আমাৰো মানুহ মৰিব, আমাৰো তাতে গৈ পেলাই বহুত সেনা মৰিব। আকৌ কাৰোবাৰ লৰা নাইকিয়া হৈ যাব, কাৰোবাৰ পিতা নাইকিয়া হব। এই যে এজনৰ পিছত এজন আমি হেৰুৱাই আছো, ইয়াৰ কাৰণটো কি? ইয়াৰ কাৰণ হৈছে মুল্লা। ইয়াৰ কাৰণ হৈছে মুল্লা। মুল্লাই এনেকুৱা পৰিৱেশ সৃষ্টি কৰিছে। মুল্লাৰ কাৰণে বিতৰ্ক হৈ আছে গোটেই পৃথিৱীত। মুল্লাবিলাকে যদি সকলোৱে কৈ দিলেহেঁতেন যে ঈশ্বৰ আল্লাহ ভগৱান একে হয়, ঠিক আছে, গীতাখনো আল্লাহৰ কিতাপ হয়, কোৰআনখনো আল্লাহৰ কিতাপ হয়, ঠিক আছে, শ্ৰীৰাম শ্ৰীকৃষ্ণক আমি সকলোৱে বিশ্বাস কৰো, তেওঁলোক অৱতাৰ হয়, এই কথা যদি মুল্লাসকলে মানিলেহেঁতেন, তেতিয়াহ'লে কিন্তু এই আতংকবাদী পৰিৱেশ সৃষ্টি নহলহেঁতেন আমাৰ দেশত। মুল্লাসকলে নামানে এই কথাষাৰ, মুল্লাসকলে নামানে এই কথাষাৰ। তেওঁলোকে অকল কব হজৰত মহম্মদে হয় বাছ, বাকী শ্ৰীকৃষ্ণ শ্ৰীৰামক আমি অৱতাৰ বুলি নামানো, আমি আল্লাহৰ দূত বা আল্লাহৰ মেছেঞ্জাৰ বা অৱতাৰ বুলি নামানে। তেওঁলোকে বিশ্বাসেই নকৰে। তো হবই ন, হবই, এতিয়াতো হবই। সৃষ্টিটো মুল্লাই কৰিলে, মুল্লাই এইবোৰ চিন্তাধাৰা সোমোৱাই দিলে মানুহৰ মন মগজুত। আমাৰে ভিতৰত কিছুমানে এতিয়া উগ্ৰবাদী হৈ গল। ইয়াতে কোনোবা গৰু এটা আছে, মিছবাহুৰ ৰহমান, তই আছোন লাইভত আহ। মিছবাহুৰ ৰহমান, তই লাইভত আহ। এই গুৱাহাটীৰ আধা পাগল, তই লাইভত আহ। ইউ ডোন্ট নো এনিথিং, লাৰ্ণ লিটিল বিফৰ ইউ স্পিক, অকে? ইউ নো, ইফ ইউ নো দেন ইউ কাম এণ্ড জইন মি। আহি যা, তই আহ, তই আহ, পঠিয়া। ইয়াক মই পঠিয়াই আছো, ইয়াক মই পঠিয়াই আছো, তই আহ লাইভত আহ। এইবোৰ ছয়তান বাংলাদেশী হয়, এইবোৰ লাইভত আহ। মই ইয়াক লৈ আছো আজি। সন্মুখত ৰাখিছে ৰহমান, ই কোৰআন কি জানে? তই লাইভত আহ। গুৱাহাটীত থকা বদমাছ, বাংলাদেশী বদমাছ, নাম ৰাখিছে ই মিছবাহুৰ ৰহমান। সন্মুখত পালে থাপৰিয়াই চিধা বনাই দিলোহেঁতেন তহঁতক। সন্মুখত নাপাওতো, সেইকাৰণে বাচি গৈ আছ। ৰহমান নাম ৰাখে, সি আল্লাহক বিশ্বাস নকৰে, ছয়তান। ই বিশ্বাস নকৰে আল্লাহক, ভগৱান বিশ্বাস নকৰে, ই ছয়তান হয় এটা। আল্লাহ ঈশ্বৰ ভগৱান বিশ্বাস নকৰা ছয়তান হও তহঁতি। তোৰ বিজ্ঞান মই ওলাই আছো, পিছৰ ৰাস্তা দি ওলাই যাব তোৰ বিজ্ঞান। সন্মুখত
শয়তানৰ দল চালা অসমত থাকি পেলাই বদমাছ বিলাকে কোনোবাই আল্লাহ ঈশ্বৰ ভগৱানে বিশ্বাস নকৰে ভগৱান বিশ্বাস নকৰে কিমান ডাঙৰ শয়তান হ'ব ই এটা আমি গোটেই অসমবাসী ভগৱানৰ বিশ্বাস কৰো ঈশ্বৰক বিশ্বাস কৰো এই শয়তান এইটো এই শয়তানটোৱে ঈশ্বৰক বিশ্বাস নকৰে সন্মুখত ই শ্ৰীৰামকো বিশ্বাস নকৰে শ্ৰীকৃষ্ণকো বিশ্বাস নকৰে ই হজৰত মহম্মদকো বিশ্বাস নকৰে নাম ৰাখিছে মিছবাহুৰ ৰহমান চাওঁ সন্মুখত ইয়াক মই পঠিয়াইছো একচেপ্ট নকৰে সি এতিয়া সি একচেপ্ট নকৰে তই মতা নহ তই মাৰ গাখীৰ খোৱা নাই ৰে তোৰ ল'ৰা ছোৱালী আছে তোৰ মাইকী আছে নাই হে তোৰ ল'ৰা ছোৱালী আছে তোৰ সন্মুখত তোৰ ল'ৰা ছোৱালীক দেখাবি সি লগলৈ কাটি দিছে মই ইনভাইট কৰি আছো ইয়াত সি লগলৈ কাটি দিছে আল্লাহক বিশ্বাস নকৰে ভগৱান বিশ্বাস নকৰে আকৌ নাম ৰাখিছে মিছবাহুৰ ৰহমান চাওক আপোনালোকে এইবোৰ হৈছে মুখা পিন্ধা জিহাদী ইহঁতি তলতে মুল্লাক ছাপোৰ্ট কৰে ইহঁতি চবে ইয়াক যদি থিয় কৰাই কওঁ ঐ তই কিবা জান হা কিবা জান ধৰ্মৰ বিষয়ে একো নাজানে সি নাম ৰাখিছে মিছবাহুৰ ৰহমান তাৰ নামটো সলনি নকৰে সি ভগৱান বিশ্বাস নকৰা মানুহ ইয়াতে ভগৱান বিশ্বাস নকৰা মানুহ কোনো যাতে নাহে মোৰ লাইভত এইটো হাই ভল্টেজ লাইভ হয় কিন্তু মই কৈ দিছো মিছবাহুৰ ৰহমান আৰু যিমান ৰহমান আছে যিবিলাকে নাম ৰাখিছে ৰহমান কিন্তু আল্লাহ ঈশ্বৰ ভগৱানক বিশ্বাস নকৰে তেনেকুৱা নাস্তিক ফাস্তিক শয়তান হাৰামী যিবিলাক আছে এইবিলাক লাইভত নাস্তিক ফাস্তিক হাৰামী যিবোৰ আছে আমি অসমখনত হিন্দু মুছলমান আমি সকলো ঈশ্বৰ আল্লাহ ভগৱান বিশ্বাস কৰো এক দেও এক হেও এক বিনে নাই কেও এয়া হৈছে আমাৰ মূল মন্ত্ৰ এয়া আমাৰ অসমীয়া বৃহৎ অসমীয়া হিন্দু মুছলমানৰ মূল মন্ত্ৰ হৈছে এক দেও এক হেও এক বিনে নাই কেও সৰ্ব ধৰ্ম সমভাৱ এয়া হৈছে আমাৰ মূল মন্ত্ৰ ইয়াতে তহঁতি যিবিলাকে ঈশ্বৰ ভগৱান বিশ্বাস নকৰ ইয়াতে নুহুমাবি তহঁতি কথা পাতিছে ই মোতকে বেছি জানে তোৰ ইংলিছ মই উলিয়াম ইংলিছ উলিয়াম তোৰ ই এতিয়া লাইনতে নাই বুজি পাইছে নে এতিয়া হেৰি হৈ গ'ল তাক মই মাতি আনিম যে সেইকাৰণে নাই গুচি গ'ল আৰু কোনোবা আছে নেকি শয়তান যি ভগৱান বিশ্বাস নকৰে তেনেকুৱা শয়তান কোনোবা আছে নেকি লাইভত আছে কোনোবা তেনেকুৱা শয়তান অসুৰ যি ভগৱান বিশ্বাস নকৰে ঈশ্বৰ বিশ্বাস নকৰে আছে তেনেকুৱা কোনোবা হাৰামী আছে নি সিহঁতি ঈশ্বৰ ভগৱান বিশ্বাস নকৰে এইবোৰ মানুহ হয় নে চালা এইবোৰ হাৰামী হয় যিবিলাক ঈশ্বৰ ভগৱান বিশ্বাস নকৰে আমি গোটেই পৃথিৱীৰ মানুহে ঈশ্বৰ আল্লাহ ভগৱান বিশ্বাস কৰো এই হাৰামী কেইটামান জন্ম লৈছে সিহঁতি ঈশ্বৰ আল্লাহ ভগৱান বিশ্বাস নকৰে মোৰ সন্মুখত মাথাটো চিৰিংকে খংটো উঠি যায় মোৰ গম পাইছে নে মই এনেকুৱা বস্তু দেখিলে মোৰ খং উঠে চিধা কথা সত্য ৰাস্তাত থাকক সত্য কাম কৰক লগত আছো অলপো বেকা তেৰা কাম কৰিব নহয় মুস্তাফা কামাল আজাৰে ডিঙি কটাই দিব নিজৰ কিন্তু তেনেকুৱা মানুহক লগ নিদিয়ে মুস্তাফা কামাল আজাৰে নিজৰ ডিঙি কটাই দিব কিন্তু তেনেকুৱা মানুহক মুস্তাফা কামাল আজাৰে লগ নিদিয়ে 100 কোটি 1000 কোটি 1 লাখ কোটি টকাৰেও কিনিব নোৱাৰে মোক আপোনালোকে ভুল কথা কব মই লগত নাই ভদ্ৰতা বজাই ৰাখি যুক্তিত আলোচনা কৰিব গোটেই ৰাতি কৰিম আপোনালোকৰ লগত যুক্তি মই গোটেই ৰাতি থাকিম যত মই নোৱাৰিম মই আকৌ অধ্যয়ন কৰি হলেও আহিম নেক্সট দিন আহিম কিন্তু যদি ঈশ্বৰ আল্লাহ ভগৱানক বিশ্বাস নকৰা কোনোবা শয়তান ময়তান হাৰামী যদি কোনোবা আছে নহয় অসমত কথা বেয়া আছে কিন্তু অসমত তেনেকুৱা মানুহৰ প্ৰয়োজন নাই আমাৰ বৃহৎ অসমীয়াৰ যিটো আমাৰ পৰম্পৰাগত যিটো আমাৰ অসমৰ বৈশিষ্ট্য হয় নহয় ঠিক আছে অসমৰ সভ্যতা সংস্কৃতি কলা কৃষ্টি ঈশ্বৰ আল্লাহ ভগৱান জড়িত হৈ আছে অসমৰ সভ্যতা সংস্কৃতি ঈশ্বৰ আল্লাহ ভগৱানৰ এটা দয়া ময়া আৰু আশীৰ্বাদ হয় গতিকে অসমৰ সভ্যতা সংস্কৃতিত ঈশ্বৰ আল্লাহ ভগৱানক বিশ্বাস নকৰা শয়তান বিলাকৰ কোনো প্ৰয়োজন নাই এইটো শয়তান লিখিছে around 200 crores people don't believe on in God okay you come and join me in this live right now I'll prove মাছ আহিব নোৱাৰে সি লাইভত সি কমেন্ট কৰিব আহিছে চাইছে তাৰ নাম হৈছে ৰহমান সি নিজকে কয় সি বোলে সি বিলিভ নকৰে গডত সি গড বিলিভ নকৰে নাম ৰাখিছে মিছবাহুৰ ৰহমান গৰুটোৱে লাইভত নাহে সি আকৌ আধা ঘন্টা নালাগে তই চিধা হৈ যাবি তোৰ 14 পুৰুষ তোৰ গোটেই বংশ চিধা হৈ যাব ভগৱান বিশ্বাস কৰিবি পাগলৰ দৰে আহে মোৰ সন্মুখত
অসমত থাকে এনেকুৱা মানুহ এইটো জেহাদীতকে ডাঙৰ জেহাদী হয় এই মিছবাউৰ ৰহমান সি সেই আপোনাৰ কাশ্মীৰত জেহাদীতকে ডাঙৰ জেহাদী ইটো ভগৱানে নামানে কাশ্মীৰতকে ডাঙৰ জেহাদী হয় এটি শয়তান ইহঁতি আমাৰ ল'ৰা ছোৱালীক ভগৱানৰ পৰা আঁতৰাব বিচাৰি আছে এতিয়া আমাৰ ল'ৰা ছোৱালীক শিক্ষা দিব বিচাৰি আছে যে আমাৰ ল'ৰা ছোৱালীয়ে যাতে ভগৱান বিশ্বাস কৰিব নালাগে গতিকে অসম চৰকাৰে এনেকুৱা মানুহৰ বিৰুদ্ধে কিন্তু একশ্যন ল'ব লাগে এই মিছবাহুৰ ৰহমানৰ দৰে যিবিলাক মানুহ ইহঁতি শ্ৰীকৃষ্ণকো বিশ্বাস নকৰে শ্ৰীৰামকো বিশ্বাস নকৰে হজৰত মহম্মদকো বিশ্বাস নকৰে এনেকুৱা মানুহক কোনো ধৰণৰ চৰকাৰী চাকৰি দিব নালাগে তেতিয়াহে আমাৰ অসমীয়াৰ সভ্যতা সংস্কৃতি আমি সুৰক্ষিত কৰিব পাৰিম এই নাস্তিকসকল বহুত ডাঙৰ কিন্তু সমস্যা আমাৰ সমাজত মনে মনে তই যি মান কুকুৰক মান আৰু কাৰোবাক গাহৰিক মান আমাৰ ক'বলৈ একো নাই তই ইয়াতে ডিবেট কৰিব আহিছ তোৰ কথা লৈ পেলাই তই আমাক ভুল দেখাব আহিছ তই মন গ'লে কুকুৰক বনাই ল তোৰ বিশ্বাস কৰিলো আমাৰ ক'বলৈ একো নাই বাট সামাজিক মাধ্যমত ফাল্টু কথা কবি নহয় কথা বেয়া আছে মিছবাহৰ ৰহমান তোৰ ঘৰত যাম গৈ পেলাই তোৰ ঘৰত গৈ পেলাই মই কেমেৰা লৈ তোক বিচাৰি উলিয়াম মোৰ খং উঠিলে কমেণ্ট কৰিব আহিছো চালা লাইভত আহিবলৈ কেনে সাহস নাইকিয়া হিজৰা মাইকীৰ মেখেলাৰ তলত থাক তহঁতি মাইকীৰ মেখেলাৰ তলত সোমাই থাক আৰু ইয়াত আহি পেলাই কমেণ্ট কৰিব আহিছ তহঁতি হা নাম সলনি কৰ আগতে মাইকীৰ মেখেলাৰ তলত থাক লাইভত I didn't keep my name and my constitution allow me to follow আৰে ভাই তোক দিছে তই বেলেগৰ লগত তই এইবোৰ কথা লৈ তোক ডিবেট কৰিবলৈ শিকাইছে তোক কনষ্টিটিউচনে হা কনষ্টিটিউচনে তোক এইটো কৈছে নেকি হা কনষ্টিটিউচনে যিজন ব্যক্তিয়ে লিখিছে তেওঁ কি আছিলে তোৰ দৰে আছিলে নেকি হা কনষ্টিটিউচন অফ ইণ্ডিয়াই গডৰ বিশ্বাস কৰিব দিছে গৰু কনষ্টিটিউচনৰ কথা পাত তহঁতি হা কনষ্টিটিউচন তহঁতি বুজি পাও মোৰ ওচৰত আহিবি শিকাই দিম কনষ্টিটিউচন অফ ইণ্ডিয়া মই তহঁতক পঢ়াব লাগিব এতিয়া হা ভাৰতত থকা 150 কোটি মানুহে কনষ্টিটিউচন অফ ইণ্ডিয়া বুজি নাপালে তইহে বুজি পালি হা তোক অধিকাৰ দিছে মানুহখিনিক ভুল বুলি ক'বলৈ কাৰণে তোক অধিকাৰ দিছে কোনোবাই ৰামক ভগৱান বুলি মানিব কৃষ্ণক মানিব হজৰত মহম্মদক মানিব তোক অধিকাৰ দিছে ভুল বুলি ক'বলৈ কাৰণে তোক অধিকাৰ কোনে দিলে তোক কোনে অধিকাৰ দিলে গড নাই বুলি ক'বলৈ কাৰণে তোক কনষ্টিটিউচন অফ ইণ্ডিয়াই কোনটো আৰ্টিকুলত লিখা আছে যে তই গড নাই বুলি প্ৰচাৰ কৰিব পাৰিবি ক'ত লিখা আছে তোৰ ছয়তানী মতবাদ প্ৰচাৰ কৰিবলৈ তোক ভাৰতৰ কনষ্টিটিউচন অফ ইণ্ডিয়াই তোক ছয়তানী মতবাদ প্ৰচাৰ কৰিব দিছে নেকি ইয়াত কোনটো আৰ্টিকুলত আছে আৰ্টিকুল নম্বৰ ক কোনটো আৰ্টিকুলত লিখা আছে তোৰ যি মন যায় তাকে প্ৰচাৰ কৰিবি তই ভাৰতবৰ্ষত থাকি ছয়তানী মতবাদ প্ৰচাৰ কৰিব পাৰিবি বুলি ইহঁতে মোক কনষ্টিটিউচন শিকাব মই গোটেই ৱৰ্ল্ডৰ কনষ্টিটিউচন পঢ়ি থৈছো ই আহিছে মোক শিকাবলৈ কাৰণে কনষ্টিটিউচন অফ ইণ্ডিয়া পঢ়াবলৈ কাৰণে কোনটো আৰ্টিকুলত লিখা আছে তোৰ ছয়তানী মতবাদ তই প্ৰচাৰ কৰিব পাৰিবি ভাৰতবৰ্ষত থাকি পেলাই আসুৰিক চৰিত্ৰ প্ৰচাৰ কৰিব পাৰিবি যদি তোৰ কথা সঁচা হয় তেতিয়াহ'লে জেহাদী বিলাকে জেহাদ প্ৰচাৰ কৰিব পাৰিব আতংবাদী আতংবাদ প্ৰচাৰ কৰিব পাৰিব হয় নহয় জেহাদী বিলাকে আতংবাদী মতবাদ প্ৰচাৰ কৰিব পাৰিব তই নাস্তিক মতবাদ প্ৰচাৰ কৰিব পাৰিবি কথা ক'ব আহিছ কনষ্টিটিউচন অফ ইণ্ডিয়াই তোক ইমানখিনি অধিকাৰ দিছে তই যেনেকে মন যায় থাক তোৰ গু খাব আছে গু খা ঠিক আছে তোক গাহৰি পূজা কৰিব আছে গাহৰি পূজা কৰ কাৰো বাধা দিবলগীয়া নাই তাত সেইটো আছে কিন্তু তই তোৰ ফাল্টু মতবাদ জেহাদী মতবাদ আতংবাদী মতবাদ তই প্ৰচাৰ কৰিবি সেইটো তোক কনষ্টিটিউচন অফ ইণ্ডিয়াই কেতিয়াও দিয়া নাই বুজি পালি কনষ্টিটিউচন অফ ইণ্ডিয়া ভালকে পঢ় আৰু এই জেহাদী মতবাদ লৈ পেলাই ইয়াত নাহিবি ঠিক আছে জেহাদী মতবাদ লৈ নাহিবি লাজ নাই এইবোৰ নিজৰ নাম মুছলমানৰ নামত কলংক এইবোৰ ইহঁতি চালা এনেকুৱা ছয়তান ইহঁতৰ ল'ৰা ছোৱালীও ছয়তান হ'ব ইয়াৰ মাইকীও ছয়তান হ'ব ইও ছয়তান হ'ব গোটেইবোৰ ছয়তানেই হয় ইহঁতৰ দৰে মানুহৰ কাৰণে আজি আমাৰ অসমখন লেতেৰা হৈছে তই সন্মুখত আহিবিচোন কেতিয়াবা যিকি নহওক এইটো এটা বদমাছ হয় ইয়াৰ কথা বাদ দিয়ক এতিয়া কথা হৈছে এনেকুৱা
অসুৰবিলাক আমাৰ অসমত আছে মুছলমান সমাজত এনেকুৱা অসুৰবিলাক আছে যিবোৰ মুছলমানৰ নাম লৈ লৈছে নিজৰ নামৰ পিছত মুছলমানৰ নাম লগাই লৈছে যেনেকে মিছবাহুৰ ৰহমান এইটো ইছলামিক নাম হয় এইটো নাম সি লগাই লৈছে লগাই লৈ পেলাই মুছলমানক অপমান কৰি আছে ইয়াত আহি পেলাই কিন্তু অসমৰ সভ্যযোগ্য মুছলমানক মই ক'ব বিচাৰিম যে এনেকুৱা মানুহ যিবোৰে মুছলমানৰ নাম নিজৰ নাম বনাইছে মুছলমানৰ পৰিচয় নিজৰ পৰিচয় বনাইছে বনাই পেলাই এওঁলোকে আজি নিজে নাম ৰাখিছে মুছলমানৰ ঠিক আছে তাৰ পিছত ক'ব মই আল্লাহক বিশ্বাস নকৰো নাম ৰাখিছে মুছলমানৰ তাৰ পিছত ক'ব মই গডক বিশ্বাস নকৰো গতিকে এনেকুৱা মানুহ অসমত বহুত আছে এই মানুহখিনিও কিন্তু কি হয় এই মানুহখিনিও হয় আপোনাৰ আতংকবাদী এইবোৰ জিহাদী হয় ইহঁতে আমাৰ ল'ৰা ছোৱালীক ভৱিষ্যতে এই আতংকবাদীতকৈ ডাঙৰ আতংকবাদীক বনাবৰ কাৰণে তেওঁলোকে কি কৰি আছে চেষ্টা কৰি আছে আপ্ৰাণ চেষ্টা কৰি আছে আৰু মই ভাবো বৃহৎ সনাতনী সমাজে ভগৱান বিশ্বাস কৰি আছে আমিও ভগৱান বিশ্বাস কৰো ইয়াতে আমি একমত সনাতনী সমাজ বা মুছলমান সমাজ আমি সব একমত যে আমি ভগৱানক বিশ্বাস কৰো ঈশ্বৰ আল্লাহ ভগৱানক আমি বিশ্বাস কৰো আৰু এয়াই আমাৰ 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 কি ভাৰতীয় সভ্যতা সংস্কৃতি হয় ভাৰতে পূৰ্বৰে পৰা ভাৰতে ভগৱানক বিশ্বাস কৰিছে ঈশ্বৰত বিশ্বাস কৰি আহিছে এয়াই ভাৰতীয় ইণ্ডিয়ান কালচাৰ হয় কিন্তু ইহঁতি ছয়তান কিছুমান সোমাই গৈছে ইণ্ডিয়ান কালচাৰ তেওঁলোকে নষ্ট কৰি আছে কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ কথা পাতে তেওঁলোকে ইয়াত আহি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এইবোৰ কৰিব গৈছে নেকি 150 কোটি মানুহে ভগৱানত বিশ্বাস কৰে সি আহিছে ইয়াতে কথা পাতিবলৈ কাৰণে ভগৱান নাই এনেকুৱা মানুহক চুচৰাই আনিব লাগে ইয়াক মই লাইভত ইনভাইট কৰিছো লাইভত নাহে এইবোৰ মানুহ লাইভত নাহে এইবোৰ হৈছে মাইকীৰ মেখেলাৰ তলৰ পৰা ইহঁতি ভাষণ দিয়া মানুহ এইবোৰ হিজিৰা হয় বুজি পাইছেনে একচুৱেলি হিজিৰা হয় মাইকীৰ মেখেলাৰ তলত সোমাই থাকি এওঁলোকে সৰুকে মিহিকে তেওঁলোকে নিজৰ বিষবাষ্প বিয়পাই থাকে সমাজত গতিকে অসমত যিমান নাস্তিক আছে ভগৱানত বিশ্বাস নকৰা ঈশ্বৰক বিশ্বাস নকৰা সেই ছয়তান যিবোৰ হাৰামী নাস্তিক আছে সেইবিলাকক কম তহঁতি মোৰ লগত লাইভত আহি ডিবেট কৰিবি মই তেওঁলোকক হাৰামী বুলি কম কাৰণ আমাৰ অসম আমাৰ ভাৰতৰ সভ্যতা সংস্কৃতি হৈছে যে আমি শ্ৰীকৃষ্ণ শ্ৰীৰাম আৰু ভগৱান ঈশ্বৰ আল্লাহত আমি বিশ্বাস কৰিছো আমি কৰি যাম এয়াই ভাৰতীয় সভ্যতা সংস্কৃতি অসমৰ সভ্যতা সংস্কৃতি হয় আৰু এই অসমৰ সভ্যতা সংস্কৃতিৰ বিৰুদ্ধে তহঁতি মাত মতা তহঁতি হাৰামী হও তহঁতক মা দেউতাই জন্ম দিওঁতে দুৱা কালাম পঢ়া নাছিলে গৰুৰ নিচিনা জন্ম দিছে তহঁতক বা জন্ম দিব লাগে দিছি আৰু ফূৰ্তি কৰিবলৈ গৈ তহঁতি বাই চান্স জন্ম হৈ গৈছ সেইকাৰণে তহঁতৰ এইটো অৱস্থা তহঁতৰ মা দেউতাৰ দুখ আছে জন্ম দিওঁতে যদি অলপ গা চা ধুই পেলাই মন্ত্ৰ চন্ত্ৰ পঢ়ি পেলাই গৈ পেলাই তহঁতৰ মানে কামখিনি কৰিলেহেঁতেন নহয় নিয়মখিনি কৰিলেহেঁতেন তেতিয়া তহঁতৰ দৰে সন্তান জন্ম নললেহেঁতেন এই যে পাকিস্তান কি কয় আপোনাৰ এইটো জম্মু কাশ্মীৰৰ যিবোৰ উগ্ৰবাদী আছিলে সিহঁতকো মা দেউতাই গা চা নোধোৱাকে জন্ম দিছিলে তহঁতকো তেনেকে গা চা নোধোৱাকে বাছ থাকিব লাগে থাকিছে ঠিক আছে সেই তেনেকে তহঁতি জন্ম হৈ গলি সেইটো কাৰণে তহঁতৰ চিন্তাধাৰা ইমান লেতেৰা এই বৃহৎ ভাৰতীয় সভ্যতা সংস্কৃতিৰ বিৰুদ্ধে তহঁতি কাম কৰি আছ তহঁতি তলে তলে এইবোৰ পাই আছ যে ভগৱান নাইকিয়া আৰু গোটেই ভাৰতীয় সভ্যতা সংস্কৃতিয়ে ভগৱানত বিশ্বাস কৰে পূৰ্বৰ পৰা ভাৰতত ভগৱানৰ বিশ্বাস কৰা এই পৰম্পৰা চলি আহিছে এইটো আপোনালোকে ভাবি চাওক কথাষাৰ ইহঁতি ভাৰতীয় সভ্যতা সংস্কৃতিৰ বিৰুদ্ধে মাত মাতে ছয়তান বিলাকে আৰু সামাজিক মাধ্যমত এইবোৰ কমেণ্ট কৰি পেলাই মানুহক কনফিউজ কৰি আছে জনসাধাৰণক কনফিউজ কৰি আছে ভগৱান নাই বুলি ক'ব বিচাৰে ঈশ্বৰ নাই বুলি ক'ব বিচাৰে এনেকুৱা মানুহ অসমত কেনেকে জাগা পালে এইবোৰকতো খেদাই দিব লাগে বাংলাদেশত যিবিলাকে কয় অকল আল্লাহে আৰু কোনো নাই আৰু যিবিলাকে কয় কোনোও নাই এই দুয়োটাই জেহাদী দুয়োটা প্ৰকাৰ মানুহ বাংলাদেশত যাব লাগে বুজি পাইছেনে দুইটা প্ৰকাৰৰ মানুহে বাংলাদেশত পাতি কৰিব লাগে ঠিক আছে এইবোৰ হৈছে ছয়তান অসমৰ সভ্যতা সংস্কৃতি নষ্ট কৰিব অহা কিছুমান বদমাছ এইবোৰ কি হৈছে sing a বৰগীত then I will say you that you know Assamese culture okay sing a বৰগীত তই লাইভত তোক বৰগীত শুনামা তই লাইভত নাহ কেলে তই কিমান ডাঙৰ হাৰামী হ'ব লাগিব তই লাইভত নাহ তই কিমান ডাঙৰ অভদ্ৰ ছয়তান হ'ব লাগিব তই লাইভত নাহ তোক বৰগীত লাগে শুনামা না তই লাইভত এবাৰ দেখা দে চাওঁ তোৰ সাহস আছে কলিজা আছে লাইভত আহিবলৈ আজহাৰীৰ লাইভত আহিবলৈ তোৰ কলিজা আছে কলিজা তেজ যা মাইকীৰ লগত শুই থাকে তই সেইটো কৰ্মৰ কাৰণে জন্ম লৈছ কলিজা নাই কলিজা থাকিব লাগিব আজহাৰীৰ সন্মুখত আহিবলৈ কাৰণে কলিজা কলিজা আছে বৰগীত গাব লাগে তোৰ কাৰণে আহ মই বৰগীত শুনাম তই আহ লাইভত আহ কলিজা আছে সন্মুখত আহি শুনি যা আকৌ কলিজা নাই
লজ্জা নাই অসমৰ সভ্যতা সংস্কৃতিৰ কথা তই পাত বৰগীতৰ কথা তই পাত বৰগীত বুজি পাও বৰগীতত আছে নেকি ভগৱান নাই বুলি বৰগীতৰ কথা কয় সি বৰগীত বুজি পাও বৰগীত কি হয় বৰগীত গাব লাগে আকৌ সি কয় ভগৱান নাই বোলে কাণ তলীয়া স্বৰ দিলে নহয় মুতি 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 মৰি যাবি কাণ তলীয়া স্বৰ দিলে মুতি মুতি মৰি যাবি ঠিক আছে ভগৱান নাই অসমত থাকি কয় ভগৱান নাই মই হকিয়নি দিছো কিন্তু মই হকিয়নি দিছো এই ভিডিঅ'ৰ মাধ্যমেৰে সকলো নাস্তিকক হয় তহঁতি মোক লগ কৰি লবি আহি নিজৰ মন মগজু পৰিষ্কাৰ কৰি লবি যিমান নাস্তিক আছে অসমত ভগৱান বিশ্বাস নকৰা যিমান আছে তহঁতি মোক লগ কৰি পেলাই মোৰ পৰা বুজি যাবি আৰু নহলে তহঁতি যদি এই নাস্তিকতা বিয়পাব বিচাৰ কাণতলীয়া যে দিম নহয় তহঁতক এটা এটাক মই এনেকুৱা কাণতলীয়া দিম নহয় তহঁতক মই তহঁতৰ শ্ৰদ্ধ বংশ তহঁতৰ হিজৰা পয়দা হ'ব এনেকুৱা কাণতলীয়া দিম কিন্তু যদি খালি কওঁ ভগৱান নাই আল্লাহ নাই বুলি কিবা আছে মোৰ ঘৰত আহিবি তহঁতি নম্বৰ ৰাখ 9365825571 9365825571 9365825571 নম্বৰ ৰাখ ৰাখ নম্বৰ তহঁতৰ নম্বৰ দিবলৈ কাৰণে সাহস নাই তহঁতি হিজৰা হ মোৰ নম্বৰ ল 9365825571 ল নম্বৰ তহঁতি হিজৰা হ নম্বৰ দিবলৈ সাহস আছে লিখ নম্বৰ ইয়াত চাও তোৰ বহুতে বহুত ধৰণৰ কমেন্ট কৰি আছে ধন্যবাদ জানাইছো মই সকলোৰে কমেন্টটো পঢ়িব নোৱাৰো আপোনাৰ কমেন্টৰ মাধ্যমেৰেও মোক জনাওক আৰু জনাওক আপোনালোকৰ মতামত আৰু মোক কল কৰিব বা মোক হোৱাটছআপ মেছেজ কৰিব তেতিয়া আমি কথাখিনি আৰু আলোচনা কৰিব পাৰিম ঠিক আছে এতিয়া কথাটো হৈছে শ্ৰদ্ধা ৰাইজ মই যি তিনিটা পইণ্টত আলোচনা কৰি আছিলো সেই পইণ্টলৈ আমি ঘূৰি আহোঁ পইণ্টটো হৈছে যে আমাৰ আতংকবাদী যিটো পৰিৱেশ সৃষ্টি হৈছে তাৰ পৰা যদি আমি নিজকে ৰক্ষা কৰিব বিচাৰো তেতিয়াহ'লে আমি কি কৰিব লাগিব মই আপোনালোকক কেইটামান ৰিকুৱেষ্ট কৰিছিলো প্ৰথমটো ৰিকুৱেষ্ট হৈছে অসমত যিমানবোৰ আপোনাৰ হেৰি আছে কি কয় এইটো আপোনাৰ অনুবাদ কৰা কোৰাণ আছে আপোনালোকে নপঢ়িব যদি পঢ়ে বিশ্বাস সিমানখিনি নকৰিব ঠিক আছে পঢ়িব পাৰে পঢ়াটো বেলেগ কথা বাট বিশ্বাসত নল'ব ঠিক আছে এইটো আপোনালোকে কৰিব নিজে আৰবিক লেংগুৱেজত আপোনালোকে এক্সপাৰ্ট হ'ব চেষ্টা কৰক দেন আপোনালোকে নিজে অৰ্থখিনি বিচাৰি পাই যাব দ্বিতীয়টো অনুৰোধ আছিলে যে পাকিস্তানী বাংলাদেশী যিমান মুল্লা আছে সেই মুল্লাবিলাকৰ ভাষণ আমি কি কৰিব লাগে এভইড কৰিব লাগে সেই মুল্লাবিলাকৰ ভাষণ আপোনালোকে নুশুনিব এইটো আপোনালোকে দ্বিতীয়টো এটা অনুৰোধ আপোনালোকে ৰক্ষা কৰিব বুলি আশা ৰাখিলো ঠিক আছে আৰু তৃতীয়টো অনুৰোধ হৈছে ইণ্ডিয়ান যি মুল্লাবোৰ আছে জাকিৰ নায়ক বা জাকিৰ নায়কৰ চিন্তাধাৰাৰ যিবোৰ মুল্লা আছে যিবিলাকে ভাৰত মাতা কি জয় ক'ব নালাগে বা ধৰক যিসকলে শ্ৰীৰাম বা শ্ৰীকৃষ্ণক বিশ্বাস নকৰে যিসকলে গীতাক বিশ্বাস নকৰে তেনেকুৱা যিমান মুল্লা আছে সেই মুল্লাসকলৰো আপোনালোকে কোনো কথা বিশ্বাস নকৰিব আৰু মাদ্ৰাছা শিক্ষা যিটো আছে আমাৰ এইটো 4 নম্বৰ মোৰ অনুৰোধ মাদ্ৰাছা শিক্ষাত আমি পৰিৱৰ্তন আনিব লাগিব মাদ্ৰাছা শিক্ষাৰ বিৰোধিতা মই কৰা নাই মই মাদ্ৰাছা শিক্ষাটো হোৱাটো মই বিচাৰো কিন্তু পৰিৱৰ্তন আনিব লাগিব সিলেবাস সলনি কৰিব লাগিব মাদ্ৰাছা শিক্ষাত যিবোৰ কোৰাণ ব্যাখ্যা তাতে জড়িত হৈ আছে সেইখিনি আউট কৰিব লাগে ঠিক আছে নতুনকৈ কোৰাণ ব্যাখ্যাৰ ব্যৱস্থা হ'ব লাগে এইটো এটা মোৰ অনুৰোধ মাদ্ৰাছা শিক্ষাত আমি ৰাইজে কটকটীয়া নজৰ ৰাখিব লাগিব তেতিয়া হ'ব কি এই মানসিকতাটো কেতিয়াও সৃষ্টি নহব আমাৰ মাজত আমাৰ ল'ৰা ছোৱালীৰ মাজত এনেকুৱা কথাই বিয়পি নপৰিব তেতিয়া আৰু যে একমাত্ৰ ইছলামে ধৰ্ম বেলেগক মাৰিব লাগে কাটিব লাগে এইবোৰ কথা আৰু নাহিব তেতিয়া এই পুৰণি কলংকিত যিবোৰ ব্যাখ্যা আছে সেইবোৰ আঁতৰাই দিব লাগিব
মন্ত্ৰী পাঠকে লিখিছে ইহঁতি নিজে পঢ়ি বুজিব চেষ্টা নকৰে কিন্তু মোল্লাৰ পৰা শুনি শিকিব তাকে সেইটোৱে নিজে পঢ়ি চেষ্টা কৰিব লাগিব এজন লিখিছে কাইদুল বৰভূঞা এইবোৰৰ উত্তৰ ময়ো দিব পাৰিলো হয় কিন্তু মই পঢ়া শুনা নকৰো কাৰণ মই এলেহুৱা কাইদুল বৰভূঞা এলেহুৱাটো বাৰু চবেই হয় ময়ো হওঁ কিন্তু তাৰ মাজতো ধৰক আমি কৰিবতো লাগিব অলপ চলপ পঢ়িলেও হৈ যায় ইমানো টাইম নালাগে এইবোৰ পঢ়িবলৈ কাৰণে 10 মিনিট 15 মিনিট বা আধা ঘণ্টাকে আপুনি যদি ডেইলি পঢ়ে ইমানখিনিয়ে আপোনাৰ কাৰণে যথেষ্ট হ'ব গতিকে পঢ়িব লাগিব আমি এলেহুৱা হৈ থাকিলেও নহব আৰু মোতকে ডাঙৰ এলেহুৱা কোনো নাই বাৰু মই বহুত শুই থাকো শুই থাকিলেও মই গৱেষণাতে থাকো চিন্তা কৰি থাকো কাৰণ আজিকালি ধৰক বেছি ওলাই গলেও বেয়া গতিকে শুই থাকাই ভাল ফাৰুক আহমেদ ৰাইট বুলি লিখিছে ফাৰুক মিৰ্জা আসিফ আছে ধন্যবাদ জনাইছো আপোনালোকক কথাখিনি বুজি পাইছে যদি মই বিদায় লওঁ বেছি দীঘলীয়া নকৰো শ্বেয়াৰ কৰিব পাকিস্তানক শিক্ষা দিব লাগে দৰকাৰ পৰিলে আমি সকলোৱে যাম আমি ওলাই যাম নে কি কয় আপোনালোকে ওলাই যাম নে আসিফ সাহেব আমি জান দিম প্ৰাণ দিম পাকিস্তানক মোটামুটি মিটাই পেলাব লাগে পাকিস্তানক মিটাই পেলাব লাগে আৰু কাশ্মীৰৰ কিছু অংশ তেওঁলোকে লৈ থৈছে বুলি শুনিছো সেইখিনি ঘূৰাই আনিব লাগে সেইখিনি আমাক লাগে কাশ্মীৰ আমাৰ হয় সিহঁতিও লৈ থৈছে বোলে অলপ গতিকে সেইখিনি কাঢ়ি আনিব লাগে তেওঁলোকৰ পৰা আৰু পাকিস্তান পলাইছে পাকিস্তানৰ সেনা প্ৰধান পলালে বুলি নিউজত পাইছো য'ত পলাইছে তাক তাতে গৈ তাতে সোমাই তাক মাৰিব লাগে তাতে সোমাই মাৰিব লাগে পাকিস্তানক এনেকুৱা শিক্ষা দিব লাগে যাতে অনাগত 200-300 বছৰলৈকে যাতে পাকিস্তানৰ বুকু কঁপি থাকে ভাৰতৰ ফালে চকু তুলি চাব যাতে নোৱাৰে এনেকুৱা শিক্ষা পাকিস্তানক এবাৰ দিব লাগে আমি একমত দৰকাৰ পৰিলে আমিও যাম জান দিম প্ৰাণ দিম হাঁহি হাঁহি দেশৰ কাৰণে মৰিম হাঁহি হাঁহি মৰিম দেশৰ কাৰণে আনিছুৰ ৰহমানে কৈছে আপুনি মোৰ ওপৰত কিবা খং কৰিছে নেকি দাদা নাই মই একো খং কৰা নাই খং কেলে কৰিমনো খং কৰাৰ কোনো কাৰণে নাই আনিছুৰ ৰহমান পাকিস্তান মুৰ্দাবাদ বুলি কলেও মানে এতিয়া কম লাগিছে কিবা আৰু বেয়া গালি আছে নেকি সেইটো দিয়ক পাকিস্তানক বুজি পাইছে নে মুৰ্দাবাদটো সৰু লাগিছে মানে কেতিয়াবা আজি অনুপম খেৰৰ এটা ভিডিঅ' পাইছো তেখেতে কৈছে কেতিয়াবা শব্দবোৰ নপুঞ্চক হৈ যায় মানে শব্দৰে মনৰ কথা কেতিয়াবা প্ৰকাশ কৰিব নোৱাৰা হৈ যায় মানুহ তেনেকুৱা লাগিছে মুৰ্দাবাদটো কম লাগিছে পাকিস্তানৰ কাৰণে পাকিস্তানক মই সেই আমাৰ ৰাস্তাৰ গালিবোৰ দিব মন গৈ আছে কিন্তু ফেচবুকতো দিব নোৱাৰি মই তেনেকুৱা গালি যে আমাক চু বুলি যে দিয়ে যে সেইবোৰ দিবলৈ মন আছিলে মোক পাকিস্তানক কিন্তু সেইখিনি ফেচবুকত দিব নোৱাৰো ফাৰুক আহমেদে লিখিছে যাম উলংগ কৰি পিটিব মন গৈ আছে হয় উলংগ কৰি পিটিব মন গৈছে পাকিস্তানৰ মানুহক জিহাদ সিহঁতৰ মন মগজুৰ পৰা উলিয়াই দিব মন আছিলে অকল সিহঁতৰে নহয় অসমত যিবোৰ জিহাদী লুকাই আছে নহয় সিহঁতকো উলংগ কৰি পিটিম সময় আহিছে অসমৰ জিহাদী বিলাককো উলংগ কৰি পিটিম কিন্তু এইটো কথা কিন্তু কৈ দিলো অসমত যদি আৰু কোনোবাই যদি বিয়পাই নহয় যে আমি অকল আমিয়ে ভাল আমাৰ ধৰ্মই ভাল উলংগ কৰি পিটিম কিন্তু তেতিয়া এইটো কথা মনত ৰাখিলে হ'ল উলংগ কৰি পিটিম অসমত যদি কোনোবাই এই কথা বিয়পায় কোনোবা মোল্লাই যদি বিয়পায় নহয় মোল্লাক উলংগ কৰি পিটিম কিন্তু এইবাৰ কৈ দিছো অসমত বহুত হ'ল তহঁতৰ নাটক অসমত যদি খালি কোনোবাই বিয়পায় নহয় যে আমাৰ ধৰ্মটো ভাল আৰু বেলেগৰ ধৰ্ম বেয়া আমি জান্নাতত যাম বেলেগ জান্নাতত নাযায় ভাৰত মাতা কি জয় নোকোৱা মানুহ যদি খালি অসমত ওলাই নহয় উলংগ কৰি পিটিম এটা কাম কৰক মই কিবা এটা কৰি আছো আপোনালোকক জনাই আছো কি কৰি আছো ৰ'ব আপোনালোকে বহুতে
গম পাইছে চাগে মই কি কৰিছো ইয়াতে এটাই লিখিছে পাকিস্তান জিন্দাবাদ স্ক্ৰীনশ্বট মাৰক পটাপট ইয়াৰ প্ৰফাইল খোলক এটা লিখিছে পাকিস্তান জিন্দাবাদ বুলি লিখিছে মই স্ক্ৰীনশ্বট মাৰিলো আপোনালোকে মাৰক এইটো নামটো আব্দুল কালাম পাকিস্তান জিন্দাবাদ বুলি লিখিছে ইয়াৰ প্ৰফাইল ফটো চটো চব লোৱা হ'ল স্ক্ৰীনশ্বট লৈ ললো ইয়াক বিচাৰি উলিয়াব লাগে ইয়াৰ নাম আব্দুল কালাম দেখিছেনে আপোনালোকে দেখিছেনে স্ক্ৰীনশ্বট মাৰিছেনে আপোনালোকে পটাপট মাৰিছেনে মুন্তি পাঠক আছেনে মুন্তি কিৰণ দাদা আছেনে স্ক্ৰীনশ্বট লওক মই লৈ ললো হা ইয়াৰ কাম হৈ গ'ল মই লৈ ললো মই পটাপট লৈ ললো সেইকাৰণে মই মনে মনে আছিলো ইয়াত এটাই পাকিস্তান জিন্দাবাদ বুলি লিখিছে কমেণ্টত আপোনালোকে লৈছেনে স্ক্ৰীনশ্বট লৈছেনে মুন্তি পাঠক মাৰিছে স্ক্ৰীনশ্বট কৰক সকলোৱে স্ক্ৰীনশ্বট লওক ইয়াৰ প্ৰফাইল স্ক্ৰীনশ্বট লওক অকল সেইটো লৈ ল'ব ই মিটাই পেলাব কমেণ্ট প্ৰফাইল লওক তাৰ ফটো লওক ফটো 3-4খন মান আছে ফটোকেইটা স্ক্ৰীনশ্বট লওক এয়া হৈছে আমাৰ জেহাদী চাই থাকিব যিসকল জেহাদীয়ে পাকিস্তান জিন্দাবাদ বা পাকিস্তানৰ সমৰ্থনত ক'ব নোৱাৰে লগে লগে স্ক্ৰীনশ্বট ল'ব তেওঁলোকৰ ৰিয়াজ ইছলামে লিখিছে ইয়াক হেৰি কৰিব লাগে মই পঠিয়াই দিম য'ত পঠিয়াব লাগে আৰু আপোনালোকেও ইয়াৰ কোনো এড্ৰেছ দিয়া নাইকিয়া ইহঁতি এইটো হৈছে ইহঁতৰ চৰিত্ৰ এড্ৰেছ নাই কিন্তু তথাপিও এইটো ধৰা খাবহি দেখিছে মানুহ অসমৰ মানুহ হৈ পেলাই পাকিস্তান জিন্দাবাদ বুলি কৈ দিছে দেখিছেনে আপোনালোকে এতিয়া কি ক'ব কওক প্ৰফাইল লিংকটো আপোনালোকে কপি কৰক প্ৰফাইল লিংক কপি কৰিব জানেনে প্ৰফাইল লিংক কপি কৰি ৰাখক এই লিংক কপি কৰিব যে সেইটোৰ জৰিয়তে আমাৰ ইণ্টেলিজেন্সে বস্তুটো উলিয়াই ল'ব পাৰিব প্ৰফাইলটো কপি লিংকটো কপি কৰক আপোনালোকে প্ৰফাইল লিংক কপি কৰিব জানেনে আপোনালোকে জানে চাগে বহুতে কৰক পটাপট কৰি দিয়ক প্ৰফাইলটো তেওঁলোকে আঁতৰাই দিয়াৰ আগতে প্ৰফাইল লিংকটো কপি কৰি ৰাখক সেইটোৰ জৰিয়তে পিছত চাইবাৰ চিষ্টেমৰ জৰিয়তে বস্তুটো উলিয়াই ল'ব পৰা যাব ওকে বঢ়িয়া প্ৰফাইলটো কপি কৰি লোৱা হৈছে ঘৰ শত্ৰু বিভীষণ হয় আমাৰ এই কি কয় তাৰ মানুহ যিয়ালে আহি পেলাই আমাৰ মানুহ মাৰিলে আমাৰ মাজৰ পৰা মানুহে এওঁলোকক কি কৰিছে যোগান ধৰিছে সেইটো যোৱাকালিও মই কৈছিলো ইমান ফটককে পাকিস্তানৰ পৰা আহি ইয়াত সম্পূৰ্ণ পৰিকল্পিত এটা পৰিৱেশত তেওঁলোকে এনেকে কাকো মাৰিব নোৱাৰিলেহেঁতেন আমাৰে মাজৰ পৰা কিছুমানে কি কৰিছে সহায় কৰিছে এই আমাৰ মাজত যিটো পাকিস্তান আছে ইণ্ডিয়াৰ ভিতৰত যিটো পাকিস্তান আছে সেই পাকিস্তান আমি কি কৰিব লাগিব শেষ কৰিব লাগিব এয়া হৈছে ইণ্ডিয়াৰ ভিতৰৰ পাকিস্তানৰ একেবাৰে চিধা চিধি এটা আপোনাৰ প্ৰমাণ এই আব্দুল কালাম নাম আব্দুল কালাম লিখিছে পাকিস্তান জিন্দাবাদ আমাৰ কলিজা ফাটি গৈ আছে আমি পাগল হৈ গৈ আছো কেনেকে পাকিস্তানক পালে কামুৰি ছিঙি পেলাম নেকি হা কলিজা ছিঙি দিম নেকি পাকিস্তানৰ চালা এটা মানুহৰ আৰু ইহঁতি পাকিস্তান জিন্দাবাদ ক'বলৈ কাৰণে ইয়াতে সোমাই আছে নাম আব্দুল কালাম বুজি পাইছেনে ভাবি চাওক আপোনালোকে শ্ৰদ্ধা ৰাইজ আমাৰ অসম কিমান বেয়ালে গৈছে আমাৰ অসমৰ মানুহ কিমান বেয়া ফালে গৈছে কেনেকে শান্তিত কেনেকে থাকিম আমি এতিয়াও পাকিস্তান জিন্দাবাদ বুলি ক'বলৈ কাৰণে লাজ নালাগিলে ইহঁতৰ কলিজাত তেজ নাই চকুত লাজ নাই চকুত তেজ নাই ইহঁতৰ অসমত থাকি পেলাই এই পবিত্ৰ ভূমিত থাকি ভাৰতত থাকি পেলাই ভাৰতে কিমান কষ্ট কৰিছে এতিয়া
ভাৰতে কিমান কষ্ট কৰি আছে, ভাৰতৰ আমাৰ আৰ্মি কিমান কষ্ট তাতে যুদ্ধ কৰি আছে, দিনে ৰাতিয়ে তেওঁলোকে যুদ্ধ কৰি আছে, জান দি আছে, প্ৰাণ দি আছে, আৰু এই শয়তানে আহি পেলাই কৈ আছে কি পাকিস্তান জিন্দাবাদ। এই শয়তানে পাকিস্তান জিন্দাবাদ কৈছে। হা, তাতে কিমান টকা খৰচ হৈছে জান প্ৰাণ দিবলৈ কাৰণে, মানুহে দিনে ৰাতিয়ে লাগি আছে কাশ্মীৰত, আৰু ইহঁতি পাকিস্তান জিন্দাবাদ মাৰি ইয়াত আহি পেলাই। কেতিয়াবা কেতিয়াবা আচৰিত লাগে যে বাদেই দিও নেকি, কাৰণ এইবোৰ মানুহ ভাল নহব কেতিয়াও নেকি। মিৰ্জা আসিফ সাহেব কি কয়, কেতিয়াবা কেতিয়াবা লাগে ইহঁতক চালা একো কৰিব পৰা নাযাব, ইহঁতক একো কৰিব পৰা নাযাব। ইহঁতৰ নেটৱৰ্কটো হৈছে তলে তলে মোল্লা নেটৱৰ্ক। এইবোৰ চব মোল্লাৰ গু খাই জন্ম লৈছে, মোল্লাৰ গু খাই গোটেই জীৱন পাৰ কৰিছে, মৰাৰ পিছতো মোল্লাই গু খুৱাই থব ইহঁতক, মোল্লাৰ গু মুখত লৈ যাব ইহঁতি মৰিলে। মোল্লাৰ গু খাই জন্ম দিছে মাক বাপেকে, ইহঁতি জন্ম হোৱাৰ পিছতো মোল্লাৰ গু খাইছে, আৰু মৰি গলে ইহঁতৰ মুখত মোল্লাৰ গু সুমুৱাই দিব। ইহঁতক মৰাৰ পিছতো মোল্লাৰ গু মুখত সোমাই দিব লাগিব ইহঁতক। ইহঁতে মোল্লাৰ গু খাই জন্ম লৈছে, মোল্লাৰ গু জীৱন ভৰ খাইছে, আৰু মৰিলে ইহঁতৰ মুখত মোল্লাৰ গু সোমাই দিব লাগিব। এনেকুৱা মানুহ হয় ইহঁতি, এনেকুৱা এজন দুজনেতো লাখ লাখ কোটি মানুহ আছে, লাখ লাখ কোটি মানুহ আছে এনেকুৱা, যিবিলাকে মোল্লাৰ গু খাই আছে, মোল্লাৰ গু খাই জীৱন পাৰ কৰিছে, মৰি গলে মোল্লাৰ গু মুখত লৈ পেলাই মৰিব ইহঁতি। স্ক্ৰীনশ্বট লৈ পেলাই আপোনালোকে এইটো পঠিয়াই দিয়ক মুখ্যমন্ত্ৰীলৈ, আপোনালোকে টেগ কৰক, বা মুখ্যমন্ত্ৰী হোৱাটছআপ নম্বৰ বহুতৰ ওচৰত আছে চাগে, আপোনালোকে মুখ্যমন্ত্ৰীৰ হোৱাটছআপত আপোনালোকে চেণ্ড কৰক, বহুতৰ ওচৰত আছে, মোৰ ওচৰতো আছে, মই পঠিয়াই দিম। মিৰ্জা আসিফ সাহেবে দেখিছে নেৰিব, জয় হব, মানে জয়টো হব, কিন্তু চাইছে নাই অৱস্থাটো, লাজ লাগে। মানুহে আমাক দেখিলে হাঁহে এতিয়া, যে তহঁতৰ মানুহে চালা কলিমা পৰিব কৈ আমাক মাৰি আছে। এতিয়াও ভাৰতবৰ্ষৰ সনাতনী কিমান সভ্য তেওঁলোক, ভাবি চাওক আসিফ সাহেব, ভাবি চাওক তেওঁলোক কিমান সভ্য। তেওঁলোকে এতিয়াও আমাক যোগ্য মুছলমান বুলি ধৰি আছে, কিন্তু হয় নহয় কওক। কাহিনী যদি উল্টা হলহেঁতেন আসিফ সাহেব, কাহিনী যদি উল্টা হলহেঁতেন, তেতিয়া কি হলহেঁতেন এবাৰ ভাবি চাওক। মানে কাহিনীটো কি উল্টা, মই বুজাই দিছো। কাহিনীটো যদি উল্টা হলহেঁতেন, মানে ভাৰতবৰ্ষত ধৰক পাকিস্তান যদি হিন্দু ৰাষ্ট্ৰ হলহেঁতেন, আৰু ভাৰতত যদি ভাৰতবৰ্ষখন যদি আমাৰ সংখ্যাগৰিষ্ঠ হলহেঁতেন, আৰু যিটো কাহিনী কাশ্মীৰত হল সেইটো যদি উল্টা হলহেঁতেন, মানে হিন্দু কোনোবা উগ্ৰবাদীয়ে যদি জয় শ্ৰীৰাম ক বুলি কৈ পেলাই যদি গুলি মাৰিলেহেঁতেন আমাক তাত, আৰু ভাৰতত যদি আমি 70% বা 75% আমি থাকিলোহেঁতেন, তেতিয়াহ'লে ভাৰতৰ 25% আমি জীয়াই থাকিব নিদিলোহেঁতেন। কিন্তু কাহিনী যদি ওলোটা হলহেঁতেন, তেতিয়াহ'লে কিন্তু ভাৰতবৰ্ষত যিসকল আমি 75% হলে, বা তেওঁলোক 25% হলে, আজি যিটো ঘটনা জম্মু কাশ্মীৰত হলহেঁতেন, হৈ গৈছে, সেইটো কাহিনী হলে আমি কিন্তু তেওঁলোকক জীয়াই থাকিব নিদিলোহেঁতেন। কিন্তু কাহিনী সেইটো নহয়, কাহিনীটো ওলোটা। তেওঁলোক 75%, আমি 25%। সেইকাৰণে আমি জীয়াই আছো ভালকে, আৰু আমাক তেওঁলোকে এতিয়াও যোগ্য বুলিয়ে কৈছে। এতিয়াও তেওঁলোকে আমাক কোনো ধৰণৰ হাৰাশাস্তি দিয়া নাই, কষ্ট দিয়া নাই, বৰঞ্চ আমাক তেওঁলোকে আৰু কৈ আছে আপোনালোকৰ লাগি দিয়ক, ভাৰতৰ মুছলমান ভাল বুলিয়ে কৈ আছে আমাক এতিয়াও, কাৰণ তেওঁলোক যোগ্য হয়, তেওঁলোক উদাৰ হয়, তেওঁলোকৰ মন মগজু ভাল হয়। আমাৰ বিলাকহে বেয়া। অলপ আমি কথাবোৰ কল্পনাত কিছু কথা ভাবিব লাগে, তেতিয়া ৰিজাল্টটো আমাৰ সন্মুখত ওলাই আহে। কিন্তু আসিফ সাহেব, কল্পনাত কিছু কথা আমি ভাবিব লাগিব। যেনেকে মই কথাটো কলো, অলপ সময় কাৰণে কল্পনা কৰক, পাকিস্তান হিন্দু ৰাষ্ট্ৰ হয়, ভাৰতবৰ্ষত আমি 75% মুছলমান আছো, 25% হিন্দু আছে ভাৰতত, আৰু যিটো কাহিনী হৈ গল সেইটো যদি ওলোটাকে হলহেঁতেন, অলপ কল্পনা কৰি চাওক।
হিন্দু টেৰৰিষ্ট বিলাকে আহি যদি মুছলমানৰ 28 জন মানুহক মাৰি পেলালেহেঁতেন তেতিয়া কিন্তু ভাৰতত থকা অন্য সনাতনীসকল শান্তিত থাকিব নোৱাৰিলেহেঁতেন আমাৰ অত্যাচাৰত কিন্তু আজি একমাত্ৰ আমি শান্তিত আছো কাৰণ তেওঁলোক উদাৰ হয় তেওঁলোক ভদ্ৰ হয় সভ্য হয় শিক্ষিত হয় সচেতন হয় তেওঁলোকৰ ভিতৰত নাইকিয়া জিহাদী মানসিকতা এটোৱে সঁচা হয় এটো কোনোবাই মানিলে মানক নামানিলে নাই অলপ সময় কাৰণে আমি ভাবিলেই উত্তৰবোৰ ওলাই যাব যদিহে আছাদুদ্দিন ওৱেইচি ভাৰতৰ প্ৰধানমন্ত্ৰী হলহেঁতেন আৰু অসমৰ মুখ্যমন্ত্ৰী যদি আজমল হলহেঁতেন ভাবি চাওক আপোনালোকে আসিফ সাহেব আছেনে লাইনত ৰিয়াজ লাইনত আছেনে আপোনালোকে মই কি এটা কাল্পনিক এটা ছবি দেখাই আছো আপোনালোকৰ সন্মুখত আছাদুদ্দিন ওৱেইচি যদি ভাৰতৰ প্ৰধানমন্ত্ৰী হলহেঁতেন আৰু বদৰুদ্দিন আজমল যদি অসমৰ মুখ্যমন্ত্ৰী হলহেঁতেন ঠিক আছে আৰু ভাৰতত যদি 75% মুছলমান হলহেঁতেন আৰু 25% যদি ভাৰতত হিন্দু হলহেঁতেন আৰু পাকিস্তান যদি হিন্দু ৰাষ্ট্ৰ হলহেঁতেন ঠিক আছে তেনে ক্ষেত্ৰত কাশ্মীৰৰ ঘটনাটো হলে আজি প্ৰধানমন্ত্ৰীয়ে কি ক'লেহেঁতেন মাৰ 25%ক একদম ফিনিশ কৰি দিওঁ আমাক মাৰিছে নহয় পাকিস্তানৰ পৰা আহি পেলাই এই 25%ক আমি ইহঁতক ইয়াত মাৰি পেলাম এইটো ক'লেহেঁতেন আছাদুদ্দিন ওৱেইচি আৰু বদৰুদ্দিনেও ক'লেহেঁতেন কিন্তু ভাগ্য ভাল যে কাহিনী তেনেকুৱা নহয় কাহিনীটো ওলোটা হৈ আছে ইয়াতে 75% তেওঁলোক আমি 25% আৰু পাকিস্তানটো হৈছে আপোনাৰ মুছলিম ৰাষ্ট্ৰ সেইকাৰণে আমি শান্তিত আছো ইয়াত এতিয়াও ইমান বৰ ঘটনা হোৱাৰ পিছতো আমি ভাৰতত শান্তিত আছো ভাবি চাওক এবাৰ ভাবি চাওক আপোনালোকে সভ্যসকলে ভাবি চাওক মই কি কৈ আছো ইমান বৰ নিৰ্যাতন হোৱাৰ পিছতো আজি আমি শান্তিত আছো যদি বাংলাদেশ হলহেঁতেন এইটো তেতিয়াও আমাক চেছ কৰি পেলালেহেঁতেন মই বহুত কথা কল্পনাত ভাবো তেতিয়া কেতিয়াবা কল্পনা কৰি কিছু কাহিনী ওলোটাকে ভাবিব লাগে তেতিয়া ৰিয়েল আনসাৰটো আপুনি বুজি পাই যাব তেতিয়া মানুহৰ মেন্টেলিটিটো বুজিব পাৰিব আপোনালোকে আজি একমাত্ৰ আছাদুদ্দিন ওৱেইচি মনে আছে কাৰণ এটা উপায় নাই একো কৰিব নোৱাৰে নহলে আছাদুদ্দিন ওৱেইচি কৈ দিলেহেঁতেন বহুত আচ্ছা কিয়া ইনকো और मारना चाहिए কৈ দিলেহেঁতেন চাগে কাৰণ সেই মানুহজনে ভাৰত মাতা কি জয় নকয় এনেকুৱা ডাঙৰ ছয়তান আছাদুদ্দিন ওৱেইচিৰ দৰে ছয়তান ভাৰতত নাইকিয়া ই ভাৰত মাতা কি জয় নকয় তাৰ এটা কোনোবা এটা মই সাক্ষাৎকাৰ পাইছিলো য'ত গোটেই মানুহে ভাৰত মাতা কি জয় কৈছে সি নকয় ইমান ডাঙৰ উগ্ৰবাদী বদমাছ ছয়তান এইবোৰ যিবিলাকে ভাৰত মাতা কি জয় নকয় উগ্ৰবাদী ছয়তান হয় ইহঁতি জিল্লুৰ ৰহমান গুড ছাৰ ধন্যবাদ জিল্লুৰ ৰহমান আনিছুৰ ৰহমান জিল্লুৰ ৰহমান এওঁলোকেও নিজৰ উপাধি ৰহমান ৰাখিছে কিন্তু চিন্তাধাৰা বহুত ভাল সেই মিছবাহুৰ ৰহমানটোৰ দৰে নহয় সকলো ৰহমান বেয়া নহয় সকলো আলী বেয়া নহয় কিন্তু দুই এটা ৰহমান যে বেয়া সেই দুই এটা ৰহমানৰ কাৰণে আজি আমাৰ গোটেইখিনিৰ অৱস্থা বহুত বেয়া গোটেইবোৰৰ অৱস্থা বেয়া হৈ গৈছে আমাৰ দুই এটা ৰহমানৰ কাৰণে নহয় ডিবি আব্দুল কাৰেক্ট ধন্যবাদ জনাইছো ফিলচফাৰ আপুনি মন্ত্ৰী পাঠক নাই মই ফিলচফাৰটো নহওঁ বাট মই চেষ্টা কৰি আছো কথাবোৰ বুজিবলৈ মোৰ তাত নাম্বাৰ আছে পীযুষ হাজৰিকাৰ অৰুণ হাজৰিকা পীযুষ হাজৰিকাৰ নম্বৰ আছে তেখেতক আপোনালোকে হোৱাটছআপ কৰক এই যিটো স্ক্ৰীনশ্বট হোৱাটছআপ কৰক তেখেতক আৰু কোনোবাই মোৰ ফেচবুক লাইভত হওক বা মোৰ ভিডিঅ'ত আপোনালোকে চাব যেতিয়া পাকিস্তান জিন্দাবাদ বুলি ক'ব পাকিস্তানৰ পক্ষত কিবা কথা ক'ব আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব তাতে বহুত জেহাদী পাই যাব সেইবোৰ জেহাদীক আপোনালোকে লগে স্ক্ৰীনশ্বট মাৰি আপোনালোকে যাৰ ওচৰত যি আছে নম্বৰ আছে মন্ত্ৰীসকলৰ মুখ্যমন্ত্ৰী বা কেবিনেট মন্ত্ৰীসকলৰ আপোনালোকে পঠিয়াই দিব এতিয়া ये गरम यार माथा गरम हो गई এটা জিটি কমেন্ট মারি আছে অলপ পিছে हम सपोर्ट नहीं करता है साला हरामी नहीं करता है साला কুকুৰৰ পোৱালি অসমত থাকি সালা পাকিস্তান জিন্দাবাদ কবলৈ আহিছো কুকুৰৰ পোৱালি সালা এতিয়া কব আহিছো नहीं करता है साला हरामी কুকুৰ যিবিলাকে পাকিস্তানক সমৰ্থন কৰে সব কুকুৰৰ পোৱালি হয় এইবোৰ পাকিস্তানক সমৰ্থন কৰাবোৰ কুকুৰৰ পোৱালি হয়
সিহঁতক মই পাব লাগিছিলে আৰু অসম চৰকাৰে মোক এটা পিষ্টল দিব লাগিছিলে, ঠিক আছে, আৰু আনলিমিটেড গুলি, বুজি পাইছে? এটা এটাক মই মাৰি পেলালো ধৰি ধৰি ঘৰত সোমাই সোমাই। পাকিস্তান জিন্দাবাদ কব। সিহঁতক মই সুধো হিন্দুস্তান জিন্দাবাদ নে পাকিস্তান জিন্দাবাদ, অলপ কব পাকিস্তান জিন্দাবাদ, লগে লগে মাৰি পেলাব লাগে চালা। সিহঁতক তেনেকে দিব লাগে এতিয়া। যেনেকে সিহঁতে সুধিছিলে ন লাই লাহা ক লাই লাহা ক, সিহঁতক গৈ এতিয়া ধৰিব লাগে এটা এটাক, মিলিটাৰী সোমাব লাগে আমাৰ ঘৰে ঘৰে, মোল্লাবিলাকৰ ঘৰে ঘৰে সোমাব লাগে, ক হিন্দুস্তান জিন্দাবাদ না পাকিস্তান জিন্দাবাদ, মাৰিব লাগে চালা। ক চালা ভাৰত মাতা কি জয়, নকলে মাৰিব লাগে সিহঁতক, তেতিয়া চিধা হৈ যাব সিহঁতি। আৰু আৰু কঠোৰ হ'ব লাগিব ভাৰত চৰকাৰ, যিমান কঠোৰ হৈছে নহয় আমাৰ মুখ্যমন্ত্ৰী, আৰু কঠোৰ হওক। মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছো আৰু কঠোৰ হওক আপুনি, তেতিয়া অসমৰ জেহাদী বিলাক চিধা হ'ব, নহলে অসমৰ জেহাদী চিধা নহয়। অসমৰ মুখ্যমন্ত্ৰী কঠোৰ হৈছে, কঠোৰতকৈ কঠোৰ হৈছে, আৰু কঠোৰ হ'ব লাগে অসমৰ মুখ্যমন্ত্ৰী, আৰু কঠোৰ হ'ব লাগে অসমৰ মুখ্যমন্ত্ৰী, আৰু কঠোৰ হ'ব লাগে ভাৰতৰ প্ৰধানমন্ত্ৰী, তেতিয়াহে যদি এই ভাৰতবৰ্ষৰ পৰা, অসমৰ পবিত্ৰ ভূমিৰ পৰা এই আপোনাৰ কি কয় সন্ত্ৰাসবাদ যদি মিটি যায়, তেতিয়াহে মিটিব, নহলে নিমিটে। কঠোৰ হ'ব লাগিব আৰু কঠোৰ হ'ব লাগিব, বুজি পাইছে নে? পিষ্টল আৰু আনলিমিটেড গুলি লাগিব, তেতিয়াহে সিহঁতক ঠিক কৰিব পৰা যাব। আনিছো ৰমান, মই এইটো ভাবো মাজে মাজে, এইবোৰ কল্পনা কৰো, মই থাকিলে মই ফিনিছ কৰি দিলোহেঁতেন, আৰু টিম এটা বনাই ললোহেঁতেন, 10-20 জনীয়া টিম এটা, চবকে বোলে বাছ সুধিবি আৰু খালি জয় শ্ৰীৰাম কয় নকয় মাৰ চালা সিহঁতক, ঠিক আছে? কাৰণ আমি মুছলমানে আমি চবকে সমান ভাবো, আল্লাহু আকবাৰো আমাৰ কাৰণে ঠিক আছে, জয় শ্ৰীৰামো ঠিক আছে আমাৰ কাৰণে, ঠিক আছে? সিহঁতক দিব লাগে, সিহঁতক এনেই নিদিয়ে নহয় মানুহে। প্ৰকৃত ব্যক্তি সেইজন যিজন আল্লাহু আকবাৰো কয়, জয় শ্ৰীৰামো কয়, সেইজনহে মানুহ, সেইজনহে মানুহ, তেনেকুৱা মানুহে লাগে আমাক। গালাগালি হৈ আছে, বাদ দিয়ক, গালাগালি কৰি লাভ নাই, এইবোৰ জেহাদী হয়, পাকিস্তানৰ ছাপৰ্টাৰ হয়, মুখেৰে ওলাই গ'ল, এতিয়া স্ক্ৰীনশ্বট লৈ লোৱা হ'ল যে, এতিয়া আৰু তো ক'বই, আৰু এইবোৰ কথা কোৱাজনে ক'বই, কৈ থাকিব দিয়ক। আমাৰ কথা হৈছে, যিখিনি ভাগৱত দাস হাঁহিছে তেখেতে, ধন্যবাদ জনাইছো, অলপ ইনজয়ো কৰক। দীপুমণি দাদা, কামো কৰি আছো এতিয়া, আৰু হেডফোন লগাই কথা শুনি আছো, ভাল কথা কৈছে, ধন্যবাদ জনাইছো। দীপুমণি, ফাৰুক আহমেদ দাদা মোকো লৈ যাব লগত, মানে তেওঁলোকক ঠিক কৰিবলৈ কাৰণে আনলিমিটেড গুলি লৈ পেলাই ওলাব দিয়ক। কোনোবা এটা পংকজে লিখিছে জয় হিন্দ, জয় হিন্দ জি। অৰুণ হাজৰিকা, পীযুষ হাজৰিকা ছাৰ, এইটো মুছলিম মানুহে পাকিস্তান জিন্দাবাদ বুলি কৈছে, নাম আব্দুল কালাম, বঢ়িয়া। চেনাই, আপোনাক আৰু আপোনাৰ আৰু অধিক গতিবেগত তুফান লাগে, আজাৰি তুফান, মানে এইটো দিব নোৱাৰি চব জেগাত, এতিয়া মোৰ মানে মানুহ নোহোৱা হৈছে যে, মোকে ভৰাই থৈ দিব লৈ গৈ পেলাই, মই যদি এতিয়া বহুত বেছি দি দিওঁ, আপোনালোকে লগ দিয়ক না, তেতিয়া চাব। পলাশ হাজৰিকা দাদা, আপোনাৰ আগৰ একাউণ্টটো কি হ'ল, মই বিচাৰি পোৱা নাই, আগৰ একাউণ্টটোৱে গোটেই জিহাদী পাকিস্তানী বিলাকে মিলি সেইটো মানে নষ্ট কৰিছে, এইটো হেকাৰ বিলাকে এতিয়া হেক কৰি পেলাই ঠিক কৰি দিব, 50,000 টকা খোজে। মোৰ ওচৰত ইমান টকা নাই এতিয়া, মই 50,000 টকা সেইটোত লগাব পৰা নাই, কিন্তু সেইটো একাউণ্ট আনিব পাৰিলে ভাল হ'লহেঁতেন। ইমান সেইবোৰ 2 নম্বৰী টকাও মোৰ ওচৰত নাই, বুজি পাইছে নে? গতিকে সেইটো বৰ্তমান তেনেকে পৰি আছে। আজিলৈ বিদায় লওঁ, আপোনালোকেও শুৱকগে। নামধাৰী মুছলিম বিলাকে ইছলাম বুজিয়ে নাপালে, ইছলামৰ বদনাম হে কৰি আছে, হয় সেয়েহে নামধাৰী মুছলিমৰ কাম এইবোৰ, কিন্তু সেই নামধাৰী বিলাকক আমি শিক্ষা দিব লাগিব। এতিয়া আমি যিবোৰ কামধাৰী হওঁ, যিবিলাক কামৰ হওঁ, আমি কামৰ খিনিও যদি এতিয়া মনে মনে থাকো, আমিও নামধাৰীয়ে হৈ যাম নহয়। গতিকে আমি যিসকল কামৰ হওঁ, তেওঁলোক এতিয়া কিন্তু সৰব হব লাগিব দেই। বিশ্বজিৎ দাস, মই অথনিতে মেছেজ কৰি আছো, আপুনি মোক মেছেজ কৰিছে নেকি? মোৰ হোৱাটছএপত মেছেজ আহিছে নেকি নাজানো, মই চাব লাগিব। কৰিব, মই অলপ পৰিচয়টো দিব আপোনালোকে, হোৱাটছএপতো মেছেজ অহা নাই মোৰ, কৰিব, মই আলোচনা কৰিম। গুড নাইট জিলুৰ ৰহমান, গুড নাইট দাদা, আপোনাৰ নম্বৰটো মই ছেভ কৰিছো, ফ্ৰী হলে ফোন কৰিম।
ডিপু ঠিক আছে 9365825571 আপোনালোকে সকলোৱে এটা সজাগতা আনক ময়ো এৰিছো এতিয়া আপোনালোকক সজাগতা আনক সামাজিক মাধ্যমত আপোনালোকে ঠিক আছে আমাৰ ৰাইজক বুজাব চেষ্টা কৰক এটা কথাৰে ৰাইজক আপোনালোকে বুজাব মোৰ অনুৰোধ যিমান পৰা যায় মুল্লাৰ পৰা আমাৰ সংখ্যালঘু সমাজক আঁতৰ কৰিব লাগিব যিমান পৰা যায় মুল্লাৰ পৰা আঁতৰ কৰিব লাগিব আমি মুল্লাৰ পৰা আঁতৰ কৰক সংখ্যালঘু সমাজত আৰু কেতিয়াও জিহাদ বোলা বস্তু নাথাকিব যিমান মুল্লাৰ পিছে পিছে ঘূৰিব সংখ্যালঘু সমাজ সিমানে জিহাদ বোলা বস্তুটো আমাৰ সমাজত বাঢ়িব এয়াই সত্য চিৰ সত্য এয়াই হয় যিমানে মুল্লাৰ পাছে পাছে ঘূৰিব সিমানেই কি হ'ব জিহাদ বোলা বস্তুটো আমাৰ সমাজত বাঢ়িব আৰু ইয়াৰ আপোনালোকৰ ওচৰত সবৰে ওচৰত প্ৰমাণ আছে আপোনালোকে জানে যে তেওঁলোকে কি ভাষণ দিয়ে তেওঁলোকৰ ভাষণত কি আছে তেওঁলোকে ৰাইজক কি বুজাই আছে সেয়া আপোনালোকে সকলোৱে জানে অনুভৱ কৰি আছে দেখি আছে বাস আপোনালোকে যেহেতু এই বিষয়টো বেছি নাজানে ইসলামিক এডুকেশ্যন আপোনালোকৰ নাই সেইকাৰণে আপোনালোকে মনে মনে থাকে কিন্তু এতিয়া আপোনালোকৰ ভয় কৰিবলগীয়া নাই মই আছো আপোনালোকৰ লগত জেহাদী ভাষণ কৰবাত শুনিব লগে লগে আপোনালোকে মোক কন্টেক্ট কৰিব মোক কথাখিনি জনাই দিব আৰু সেই মুল্লাজনক লাইভত টানি আনিব চাব জেহাদী মুল্লা অসমৰ পৰা একেবাৰে নাইকিয়া হৈ যাব ছমাহ এবছৰ লাগিব সব ভয়তে গৈ পেলাই সোমাব তেওঁলোকে নিজৰ চিন্তাধাৰা মতবাদ বিয়পাব নোৱাৰিব আৰু কেতিয়াও সেইকাৰণে আমি সজাগ হ'ব লাগিব আমাৰ হাতত চৰকাৰে আমাক পিস্তল দিয়ক বা নিদিয়ক সেইটো কোনো কথা নাই আমি এনেও দেশৰ নাগৰিক হিচাপে আমাৰ এইটো কৰ্তব্য ভাৰতীয় সভ্যতা সংস্কৃতি আৰু নিজৰ জাতি ধৰ্ম আৰু সমাজখন সুৰক্ষিত কৰি ৰখাটো আমাৰ কৰ্তব্য হয় সেয়েহে আমি সকলোৱে সকলো সময়ত সচেতন হৈ সজাগ হৈ পেলাই মুল্লাবিলাকৰ ভাষণৰ ওপৰত নজৰ ৰাখিব লাগিব এইটো কৰক চাব কেতিয়াও আৰু আমি লজ্জিত নহওঁ অনাগত দিনত আৰু কেতিয়াও আতংকবাদী এটেক আমাৰ ওপৰত নহব কাৰো ওপৰত নহব আমি সকলোৱে বাচি যাব পাৰিম তেতিয়া নহলে অনাগত দিনত আকৌ লাজ পাম আমি কৰবাত আকৌ আমাক চাবক আলী ৰহমান হুছেইন এইবোৰ ক'ৰবাত ধৰা পৰি পেলাই আমাক লজ্জিত কৰিব তেওঁলোকে সেইকাৰণে এতিয়াই আমি সজাগ হৈ যাব লাগে যাতে আলী ৰহমান হুছেইন এইবোৰ যাতে কোনো ধৰণৰ ধৰা নপৰে কোনো কুকৰ্মত ঠিক আছে নে এৰিছো 12:30 কিমান হল আপোনালোকে দোৱা কৰিব আৰু যিমান পাৰে এই সজাগতাটো আনক আৰু নিজৰ বন্ধুসকলকো কওক দৰকাৰ পৰিলে আমি চৰকাৰৰ লগত আমিও যাম কাশ্মীৰলৈ গৈ আমি জান দিম প্ৰাণ দিম কাশ্মীৰত গৈ আমিও জান দিম প্ৰাণ দিম আমাক প্ৰয়োজনত খালি অসম চৰকাৰে এটা ইশাৰা দিলেই হ'ল এবাৰ আমাক মাতিলেই হ'ল অসম চৰকাৰে এবাৰ মাত্ৰক আমি যাম গৈ জান প্ৰাণ দিম গৈ দেশৰ কাৰণে কিয় নিদিম আমাৰ দেশৰ কাৰণে আমি জান প্ৰাণ দিম আৰু সিহঁতকৰো জান প্ৰাণ ল'ম আমি জান প্ৰাণ নিদিও লৈহে আহিম তাৰ পৰা সকলোৱে ভালে থাকক কুশলে থাকক শান্তিৰে থাকক আৰু নিজৰ অঞ্চলত যিমান পৰা যায় মুল্লাৰ বিৰুদ্ধে আপোনালোকে এই কথাখিনি আপোনালোকে আলোচনা কৰি যাওক সজাগতা আনক নিজৰ বন্ধুসকলক বুজাওক মুল্লাৰ এজেণ্ডা বুজাওক মুল্লাই আমাক কি বুজাইছে আৰু মুল্লাই কি ইছলাম প্ৰচাৰ কৰিছে এইটোৰ বিপক্ষে আপোনালোকে এটা এৱাৰনেছ আনক কোনো ধৰণৰ কাজিয়া কৰিব নালাগে এৱাৰনেছ আনিব লাগে ৰাইজক বুজাব লাগে শান্তিৰ মাজেৰে কামখিনি হ'ব লাগে আৰু আপোনালোকে যদি পাৰে এখন মঞ্চৰ ব্যৱস্থা মোৰ কাৰণে কৰিব ঠিক আছে য'ত গৈ মই মুকলিয়াকে ৰাইজক কথাখিনি ক'ব পাৰিম বুজাব পাৰিম তেওঁলোকে মোক বন্ধ কৰি ৰাখিছে মই বাৰে বাৰে কৈ আহিছো আজি কেইবাদিনৰ পৰাও কৈ আছো যোগ্যসকলে লগ দিব লাগিব যোগ্যসকলে এনেকে থাকিলেতো নহব যোগ্যসকলে লগ দিব লাগিব আৰু মই যাতে মুকলিকে কথাবোৰ আলোচনা কৰিব পাৰো তাৰে বাবে আপোনালোকে মোৰ কাৰণে ৰাস্তা উলিয়াব লাগিব মুকলি কৰিব লাগিব আপোনালোকৰ অঞ্চল সৰু সুৰাকেও হ'লেও আপোনালোকে এৱাৰনেছ পাতক ব্যৱস্থা কৰক যাতে মই যাব পাৰো কথাখিনি ক'ব পাৰো তেতিয়া আমাৰ সমাজত আৰু এটা সজাগতা আহিব আৰু আমাৰ সমাজৰ পৰা গুৰামী বোলা বস্তুটো আঁতৰ হৈ যাব এৰিছো ধন্যবাদ খুদা হাফিজ জয় শ্ৰী ৰাম জয় শ্ৰী কৃষ্ণ জয় শ্ৰী যীশু জয় শ্ৰী মোহাম্মদ জয় শ্ৰী বজৰংবলী জয় শ্ৰী শংকৰ জয় শ্ৰী মাধৱ জয় শ্ৰী গৌতম বুদ্ধ জয় শ্ৰী গুৰু নানক জয় শ্ৰী আজান পীৰ জয় শ্ৰী বড় পীৰ জয় শ্ৰী আজমেৰী পীৰ ভাৰত মাতা কি জয় বন্দে মাতৰম জয় অসম খুদা হাফিজ ফি আমানিল্লাহ ওয়া ফি রিয়ায়াতিহি আসাদাল্লাহু লাইলাতাকুম গুড নাইট শুভখাই শুভরাত্রি শান্তিৰে থাকক শান্তি বিলাওক মৰমেৰে থাকক মৰম বিলাওক নমস্কাৰ আসসালামু আলাইকুম সত শ্ৰী আকাল আদাব বাই বাই